আপোনালোকে সকলোৱে জানে যে যোৱা শুকুৰবাৰৰ দিনটোত কেন্দ্ৰৰ মোদী চৰকাৰে লোকসভাৰ মজিয়াত এখন বিশেষ বিধেয়ক আনিছিল, যিখন বিধেয়কক লৈ আজিৰ দিনটোলৈকে দেশত সৰ্বাধিক চৰ্চা চলি আছে। আসন বৃদ্ধিৰে মহিলা সংৰক্ষণৰ যিখন আইন বিধেয়ক অনা হৈছিল, সংবিধানৰ 131 সংখ্যক সংবিধান সংশোধনী যিখন বিধেয়ক অনা হৈছিল, সেই বিধেয়ক 2/3 সমৰ্থন লাভ নকৰাৰ বাবে গৃহীত হ'ব নোৱাৰিলে লোকসভাৰ মজিয়াত, আৰু তাৰ পাছতে শাসক বিৰোধী উভয় পক্ষৰ ফালৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে। এনে কিছুমান কথা কোৱা হৈছে যে কংগ্ৰেছ দলটো বা বিৰোধী শিবিৰটো তেওঁলোক নাৰী বিদ্বেষী, তেওঁলোকৰ ওপৰত এই ধৰণৰ এটা অভিযোগ বিজেপিয়ে শাসক পক্ষই তেওঁলোকৰ বিৰুদ্ধে আনিছে। তেওঁলোকৰ বিৰুদ্ধে পৰিয়ালবাদৰ অভিযোগ অনা হৈছে, আৰু তেওঁলোকে সদনৰ মজিয়াত যিটো ভূমিকা ল'লে, সেই ভূমিকা দেশে মনত ৰাখিব বুলি শাসক পক্ষই ক'ব বিচাৰিছে। তাৰ বিপৰীতে বিৰোধীয়ে ক'ব বিচাৰিছে যে এই যিখন বিধেয়ক অনা হৈছিল, এয়া দৰাচলতে নাৰীৰ অধিকাৰৰ বাবে নহয়, নাৰীৰ সংৰক্ষণৰ বাবে নহয়, বিজেপিৰ নিজৰ ৰাজনৈতিক মুনাফা সিদ্ধিৰ বাবেহে এই বিধেয়কখন অনা হৈছিল। বহু কথা বতৰা চলি থাকিল, কিন্তু প্ৰশ্ন হৈছে প্ৰকৃতাৰ্থত যে সঁচাকৈয়ে দেশত সংবিধান সংশোধনৰ প্ৰয়োজন আছিল নেকি? নাৰীৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থে, নাৰীৰ সংৰক্ষণৰ স্বাৰ্থত সংবিধান সংশোধনৰ যি বিধেয়ক অনা হৈছিল সেয়া গৃহীত হোৱাৰ প্ৰয়োজন আছিল নেকি? আৰু যদিহে এই যিখন বিধেয়ক অনা হৈছিল সেই বিধেয়ক যদি গৃহীত হ'লহেঁতেন, ইয়াৰ দ্বাৰা কি লাভ হ'লহেঁতেন? এনে বহু কথা আছে। ইয়াৰ সমান্তৰালকৈ বিৰোধীয়ে যিবোৰ কথা বতৰা ক'ব বিচাৰে যে বিজেপিয়ে হিন্দী বলয়ত সুৰক্ষিত কৰাৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সংলগ্ন কৰিছিল, বিশেষকৈ মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, গুজৰাট, ৰাজস্থান, এই হিন্দী বলৰ ৰাজ্যসমূহত যাতে তেওঁলোকৰ ভোট বেংক সুৰক্ষিত হয় তাৰ বাবে ইয়াৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছিল বুলি তেওঁলোকে অভিযোগ আনে। কিন্তু ইয়াৰ বিপৰীতে সেই অভিযোগটোৰ সন্দৰ্ভত বিজেপিয়ে ক'ব বিচাৰে যে এটা ফেক নেৰেটিভ, এটা ভুৱা বাগধাৰা বিৰোধী শিবিৰৰ ফালৰ পৰা, কংগ্ৰেছৰ ফালৰ পৰা দেশবাসীৰ সন্মুখত দাঙি ধৰা হৈছে। এই সকলো কথা বতৰা আজি আমি আলোচনা কৰিবলৈ বাছি লৈছো, আৰু দৰাচলতে এই যিটো বিতৰ্ক দেশত বৰ্তমান চলি আছে, ইয়াত বৰ্তমান শাসক পক্ষৰ যিটো স্থিতি বা বিৰোধী পক্ষৰ যিটো স্থিতি, কাৰ স্থিতি ইতিবাচক, কাৰ স্থিতি নেতিবাচক, আমি এই সংক্ৰান্তত আজি কথা পাতিম। আলোচনাৰ বাবে কেইবাগৰাকী অতিথি মই আমন্ত্ৰণ কৰি আনিছো, সকলোকে পৰিচয় কৰাই দিব বিচাৰিছো। ৰাইজৰ দলৰ মুখপাত্ৰ আনিছো ৰহমান ডাঙৰীয়া আছে, ৰহমান ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। কংগ্ৰেছ দলৰ মুখপাত্ৰ সম্বিত শৰ্মা ডাঙৰীয়া আছে, শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে, মহন্ত ডাঙৰীয়া আপোনাক আলোচনালৈ স্বাগতম জনাইছো। নিবন্ধকাৰ ৰাজনৈতিক বিশ্লেষক চাইদুল ইছলাম আছে, ইছলাম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। লগতে অসম গণ পৰিষদৰ মুখপাত্ৰ মহিউদ্দিন সিদ্দিক আছে, সিদ্দিক ডাঙৰীয়া আপোনাকো আলোচনালৈ স্বাগতম জনাইছো। মই প্ৰথমে সম্বিত শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত, আপোনাৰ পৰাই মই আৰম্ভ কৰিব বিচাৰিছো অনুষ্ঠানটো। গোটেই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সম্বোধন কৰিছিল, আৰু সেই দিনটোত প্ৰধানমন্ত্ৰীয়ে কিন্তু শনিবাৰে বহু কথা কৈছিল বিৰোধীক লৈ, আৰু দেশৰ 100% মহিলাৰ সমৰ্থন বিজেপিৰ সৈতে আছে বুলি তেওঁ দাবী কৰিছিল, আৰু দেশৰ নাৰী শক্তিয়ে ইয়াৰ প্ৰত্যুত্তৰ বিৰোধীক দিব বুলি তেওঁ কৈছিল। দৰাচলতে যিধৰণে বিজেপিয়ে কৈছে, এই গোটেই প্ৰক্ৰিয়াটোক লৈ এটা ফেক নেৰেটিভ কংগ্ৰেছে বা বিৰোধীয়ে দেশবাসীৰ সন্মুখত দিলে নেকি? চাওক না, ইয়াত ফেক নেৰেটিভৰটো কোনো কথাই নাই। যেনেকৈ প্ৰধানমন্ত্ৰী বা বিজেপিয়ে প্ৰচাৰ কৰিছে, প্ৰচাৰতেই থাকিব খোজে তেওঁলোকে। ফেক নেৰেটিভটো ক'ত? 2023 যিটো বিধেয়ক পাছ হ'ল, সেইটোৰ ওপৰতো সেইখিনি সময়ত কংগ্ৰেছ আৰু বাকী বিৰোধীয়ে কৈছিল বোলে এইটো 2024 লোকসভা নিৰ্বাচনতে ব্যৱহাৰ কৰা হওক, সেই ৰিজাৰ্ভেশ্যনটো মহিলাসকলক তাতেই দিয়া হওক। কিন্তু তেতিয়া যুক্তি দিয়া হ'ল যে আমাৰ চেঞ্চাছটো হোৱা নাই, আমাৰ ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো আছে, চেঞ্চাছৰ পিছত হ'ব। আৰু বিৰোধীয়ে আৰু আমি বাৰে বাৰে কৈ আছোঁ যে চেঞ্চাছৰ লগত কাষ্ট চেঞ্চাছটো হোৱা দৰকাৰ। আজি যেতিয়া ৰিজাৰ্ভেশ্যনৰ কথা আহিছে, মহিলাক ৰিজাৰ্ভেশ্যন দিয়া, তাততো কাষ্টৰ কথা আহিব। ত' সেইখিনি যেতিয়ালৈ ক্লিয়াৰ নহয় যে কাষ্টৰ আমাৰ শ্বেয়াৰটো কিমান পপুলেশ্যনত, সেইখিনি যেতিয়ালৈ ক্লিয়াৰ নহয়, তেতিয়ালৈ আমি নতুনকৈ এই বিধেয়কখন লৈ পেলাই আজি কিয় আগবাঢ়িব খুজিছোঁ? প্ৰথম প্ৰশ্ন হ'ল সেইটো। দ্বিতীয় কথাটো হ'ল, এই বিধেয়কখন অনা হ'ল কেনেকুৱা সময়ত? চাওক, দেশত মডেল কোড অফ কণ্ডাক্টৰ আণ্ডাৰত আছে, ইলেকশ্যন হৈ আছে কেইবাখনো ৰাজ্যত। এতিয়া এই ইলেকশ্যনৰ প্ৰক্ৰিয়াৰ মাজত সকলোবিলাক ব্যস্ত, তামিলনাডু, কেৰেলা, আপোনাৰ কি কয় বেংগল, আহিবলগীয়া ইলেকশ্যন কেইটাত ব্যস্ত। সেই সময়ত এই বিধেয়কখন অনা কি প্ৰয়োজন আছে? কেইদিনমান পিছতো আনিব পাৰিলে হয়। আৰু লগতে কথা আছিল যে কাষ্ট চেঞ্চাছটোতো যোৱা কি কয় আপোনাৰ বছৰে মানে বিজেপিয়ে স্পষ্ট কৰি কৈছে যে 26 আৰু 27 ভিতৰত চেঞ্চাছটো কমপ্লিট কৰা হ'ব, লগত কাষ্ট চেঞ্চাছটো কৰা হ'ব। যিহেতু চাওক, চেঞ্চাছটো 2021 পৰা ৰৈ গৈছে। সেইখিনি সময়ত এটা অজুহাত দিলে যে আমি কি কয় ক'ভিডৰ কাৰণে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰোঁ। কিন্তু ক'ভিডৰ কাৰণে কোনো কাম দেশখনত নোহোৱাকৈ হৈ থাকিলে, ইলেকশ্যনবিলাক ঠিকে থাকি গ'ল, সকলো কাম ঠিকে আছে, কিন্তু চেঞ্চাছটো পেলাই ৰাখিছে। চাওক, চেঞ্চাছটো পেলাই ৰখাৰ পিছৰ ষড়যন্ত্ৰ এটাও আছে। চেঞ্চাছটো যদি আজি স্পষ্টকৈ কৰা হয়, তেতিয়াহ'লে স্পষ্টভাৱে ওলাব যে আমাৰ বিভিন্ন বিষয়ত আমাৰ স্থিতি কি, দেশখনৰ স্থিতি কি, বিশেষভাৱে অৰ্থনৈতিক স্থিতিটো দেশত কি, দেশত কাষ্টৰ
কি ধৰণৰ আপোনাৰ ডিফাৰেঞ্চেছ আছে আমি OBCৰ কথা কৈ আছোঁ যে OBC বিলাক ডিপ্ৰাইভ হৈ আছে এইখন দেশত সেইটো কি কয় আমি সেইটো অনুমান কৰিব পাৰিম এই গোটেইবিলাক বিষয়ৰ কাৰণে চেঞ্চাছটো পিছুৱাই ৰাখিছে এইবাৰ চেঞ্চাছটো কৰাৰ কি কয় লৈছে প্ৰক্ৰিয়া এটা লৈছে আৰু চেঞ্চাছটো আৰম্ভও কৰিছে গতিকে সেই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হওক তেতিয়াহ'লে স্পষ্টকৈ গম পোৱা যাব আৰু এটা কথা এই বিধায়কখন যেতিয়া অনা হ'ল তাৰ গোটেই ডিটেইলটো বিধায়কখন কিহৰ ওপৰত হ'ব পাৰ্লামেণ্টত বহুতে বহু ধৰণৰ কথা ক'লে প্ৰধানমন্ত্ৰীয়ে ক'লে মই মোৰ নিজৰ গেৰাণ্টি দিছোঁ মই কৈছোঁ মই ইয়াত কথা দিছোঁ কথা গেৰাণ্টিটো নহয় যেতিয়া বিধায়কখন প্লেচ কৰা হ'ল যেতিয়া দিয়া হ'ল গোটেইবিলাক সাংসদক তাত কিন্তু স্পষ্টকৈ কোনো ধৰণৰ কথা স্পষ্টতা নাই যেনে সংখ্যাকেইটা কেনেকৈ বাঢ়িব সংখ্যাকেইটা কি কৰি পেলাই বঢ়োৱা হ'ব ডিলিমিটেশ্যনটো কি প্ৰক্ৰিয়াৰে হ'ব এইবিলাকৰ কোনো স্পষ্ট নীতি নিৰ্দেশনা নাই এতিয়া চাব ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটা হ'ল আমাৰ অসম আৰু কাশ্মীৰত জম্মু এণ্ড কাশ্মীৰত ডিলিমিটেশ্যন কমিশ্যনে কৰিলে আমাৰ ইয়াত আকৌ ইলেকশ্যন কমিশ্যনক গতাই দিয়া হ'ল আমি যিটো ইলেকশ্যন কমিশ্যনে কৰা আমি ডিলিমিটেশ্যনখন পালোঁ তাত কিমান বিসংগতি ওলাল আপুনি চাওক আজি আমাৰ কি কয় গোটেইবিলাক সমষ্টিৰ গাঁথনিটো কেনেকুৱা ধুবুৰী সমষ্টিটোকে আপুনি চাওকচোন তাত কি হাৰত সংখ্যা ডিলিমিটেশ্যনটো কিয় কৰা হয় যেতিয়া সংখ্যা বৃদ্ধি হয় জনসংখ্যা বৃদ্ধি হয় এটা কি কয় পাৰ্টিকুলাৰ হিয়ত তাক যাতে ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিব পাৰি চিট বঢ়াব পাৰি গোটেই আইডিয়াটো সেইটো একদম মানে আপোনাৰ সৰল অৰ্থত এতিয়া ইয়াত আমি ডিলিমিটেশ্যন কৰি পেলাই কি পালোঁ এটা এছেম্বলি কনষ্টিটুৱেঞ্চিত 6 লাখমান ভোটাৰ আছে অন্য এটা এছেম্বলি কনষ্টিটুৱেঞ্চিত হয়তো 1.5 লাখৰ পৰা 2 লাখ ভোটাৰ আছে এই বিসংগতিপূৰ্ণ কি কয় আপোনাৰ কামটো ইলেকশ্যন কমিশ্যনৰ হতুৱাই কৰালে এতিয়া চৰকাৰেতো সদায় সেইটোৱে কৰি আছে আৰু আজি দোষ দিয়ে বিৰোধীক মই এটা চমু বিৰতি লৈ ল'ম বিৰতি লৈ মই আকৌ আহি আছোঁ মই এটা বিৰতি ল'বৰ সময় হৈছে বিৰতিৰ পিছতে মই যিহেতু শাসকীয় পক্ষৰ প্ৰতিনিধি আছে মই বিজেপিৰ মুখপাত্ৰগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বিৰোধীয়ে যিবোৰ অভিযোগ দৰাচলতে আনিছে এই অভিযোগ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি জানিব বিচাৰিম যে এই যিখন বিধেয়ক অনা হৈছিল ইয়াত জনগণনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সংলগ্ন কৰাৰ কাৰণ কি আছিল জানিম বিৰতিৰ পিছতে আজি আমি কথা পাতি আছোঁ দেশত সৰ্বাধিক চৰ্চিত ৰাজনৈতিক বিষয়টো যিটো বিষয় ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত লোকসভাৰ মজিয়াত যিখন বিধেয়ক অনা হৈছিল 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক নাৰীৰ অধিকাৰ সুৰক্ষা কৰা মহিলাৰ সংৰক্ষণ আৰু লোকসভাৰ আসন বৃদ্ধিৰ যিটো প্ৰসংগ এই প্ৰসংগটোৱে গোটেই কথা বতৰাখিনিক শাসক বিৰোধীৰ মাজত যথেষ্ট বাকবিতণ্ডা আমি যোৱা দিনকেইটা দেখিছোঁ 4টা দিনে এই বাকবিতণ্ডা চলি আছে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে বৰ্তমান তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনতো এই কথা বতৰাবোৰে বিশেষ ৰূপত স্থান লাভ কৰিছে বিৰতিলৈ যোৱাৰ পূৰ্বে মই কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ লগত কথা পাতি আছিলোঁ তেখেতে কেইবাটাও প্ৰসংগ উল্লেখ কৰিছে আৰু বিশেষকৈ বিৰোধী শিবিৰে এই যিটো ব্যৱস্থা মোদী চৰকাৰে যিটো আনিছিল তাত তেওঁলোকে সন্দেহ প্ৰকাশ কৰিলে বিশেষকৈ জনগণনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণটো তাত কিয় যোগ কৰা হ'ল নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰটোৰ লগত সেই বিষয়টোক লৈ তেওঁলোকে সন্দেহ প্ৰকাশ কৰি দৰাচলতে কেতবোৰ অভিযোগো আনিলে মই ডক্টৰ দেৱজিৎ মহন্তৰ পৰা এই সন্দৰ্ভত উত্তৰটো ল'ব লাগিব যে দৰাচলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো একেলগে ইয়াক যোগ কৰাৰ মূল কাৰণটো কি আছিল যিটো বিষয়ক লৈ বিৰোধীয়ে মূলতঃ আপত্তি দৰ্শাইছিল নাৰী শক্তি বন্ধন অধিনিয়মক আইনলৈকে উত্তৰণ কৰা হ'ল 2023 চনত আৰু যেতিয়া 2/3 মেজৰিটিত সংসদত এইটো গৃহীত নহ'ল তাৰপিছত কংগ্ৰেছকে ধৰি বিৰোধী দলবিলাকে কৈছে যে 2023 চনৰ যি 543 আমাৰ সাংসদ আছিল তাৰে ওপৰত 33% নিদিয়ে কিয় কথাটো ভাবি চালে তেনেকুৱা যেনেই লাগে সেই সময়তে যেতিয়া 2023 চনত যেতিয়া প্ৰণয়ন কৰা হৈছিল আইনখন তেতিয়া সংবিধানৰ আৰ্টিকেল 334A তাত এইটো লিপিবদ্ধ কৰি থোৱা হৈছিল যে প্ৰথমতে দেশত লোকপিয়লৰ কাম সমাপ্ত হ'ব লাগিব আৰু তাৰে পিছত জনগাঁথনিৰ ভিত্তিত নতুনকৈ পৰিসীমা নিৰ্ধাৰণ কৰিব লাগিব আৰু এই কথাখিনি তেতিয়াও কংগ্ৰেছে নজনা নহয় ঠিক আছে এতিয়া যে তেখেতসকলে কৈছে যে আমাৰ 543 বৰ্তমান যিজন সাংসদৰ আমাৰ প্ৰেজেণ্ট ষ্টেটাছ তাৰে ওপৰত হ'ব লাগে 1996ত সেই সময়ত দেৱগৌড়া প্ৰধানমন্ত্ৰী আছিল আৰু প্ৰথমবাৰৰ কাৰণে 33 ৰিজাৰ্ভেশ্যনৰ এই বিষয়টো সংসদত আনিছিল কিন্তু দেৱগৌড়া চৰকাৰে সেই সময়ত 2/3 মেজৰিটিত কংগ্ৰেছৰ সহায় নহ'লে কৰিব নোৱাৰে আৰু সেইকাৰণে কংগ্ৰেছৰ সহায় বিচাৰিছিল তেতিয়া নিদিলে কংগ্ৰেছে ছাপোৰ্ট নকৰিলে 1998 1999 2002 2003 এই সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰে 4বাৰকৈ আনিছিল আৰু সেই সময়ত এনেধৰণৰ যে জনগাঁথনিৰ যেতিয়া ডিলিমিটেশ্যন বা জনগাঁথনিৰ পুনৰ যিটো লোকপিয়ল সেই কথাটো নাছিল সেই সময়তো কিন্তু এই 543 সময়ত সেই সময়ত যদি কংগ্ৰেছে ছাপোৰ্ট দিলেহেঁতেন তেতিয়াহ'লে ডাইৰেক্ট 543 পৰা 33% ৰিজাৰ্ভেশ্যন হ'লহেঁতেন ঠিক আছে এই দুটা কাৰণত এই কাৰণে নিদিয়া বুলি আমাৰ মনে ধৰে কাৰণ দুইটাই কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ নাছিল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত 2010 চনত প্ৰধানমন্ত্ৰী আছিল মনমোহন সিং সেই সময়ত বিজেপিয়ে কৈছিল যে এইখন আনক আৰু কংগ্ৰেছে আনিছিল আনি ৰাজ্যসভাত প্লেচ কৰিলে ৰাজ্যসভাত 2/3 মেজৰিটি পাবৰ কাৰণে সেই সময়ত বিজেপিৰ সমৰ্থন লাগে আৰু বিজেপিয়ে সমৰ্থন জনাইছিল তাৰপিছত যেতিয়া বিজেপিয়ে সমৰ্থন জনোৱাৰ পিছত সেই গোটেই আইনখন লোকসভাত তেখেতসকলে নানিলে যদি তেখেতসকলে আজি যিটো কৈ আছে যে ডাইৰেক্টলি 2023ৰ 543ৰ ওপৰত 33% ৰিজাৰ্ভেশ্যন দিয়ক সেই বিষয়টোতো আপোনাৰ অনাই হৈছিল আমাৰ 1998 99 2002 2003 তেতিয়াহ'লে সেই সময়ত কিয় ছাপোৰ্ট নকৰিলে প্ৰথম নীতি
আৰু এই নীতি কৰিলেই নহয় সেইকাৰণে তাক উত্তৰণৰ এক আগ্ৰহ থাকিব লাগিব কংগ্ৰেছৰ সেই আগ্ৰহটো নাই দ্বিতীয়তে এটা কথা কৈছিলে যে বিশেষকৈ সেই সময়ত বিৰোধীকে ধৰি বহুত কংগ্ৰেছে কৈছিলে যে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ক্ষমতা হ্ৰাস পাব এতিয়া দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ এতিয়া আপুনি যদি কয় এতিয়া দুটা কথা হয় এই যে জনগাঁথনি আৰু লোকপিয়ল এই লোকপিয়লৰ ভিত্তিত যদি আমি চাওঁ লোকপিয়লৰ পিছত ডিলিমিটেশ্যন হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব তাৰে ওপৰত 33% ৰিজাৰ্ভেশ্যন হ'ব এতিয়া এখেতসকলে আমি কৈছিলোঁ কি যে নহয় সকলোতে 50% যি প্ৰেজেণ্ট ষ্টেটাছ আছে যিমান আমাৰ যেনেকৈ 14জন সাংসদ আছে তাৰে ওপৰত 50% 21জন হ'ব ঠিক তেনেদৰে এতিয়া যদি ধৰি ল'লোঁ তেখেতসকলে যিটো বিচাৰিছে যে জনগাঁথনি জনগণনা হওক তাৰে ওপৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হওক ডেফিনেটলি আজিতো আপুনি যদি চাই উত্তৰ ভাৰততো জনসংখ্যা দক্ষিণ ভাৰততকৈ বেছি হ'ব তেতিয়াহ'লে যে দক্ষিণ ভাৰতত আজি যে কৈ আছে তেখেতসকলে যিটো কথা কৈ আছে দক্ষিণ ভাৰতৰ ৰাজ্যবিলাক উইক হ'ব ক্ষমতা কম হ'ব তেতিয়া কালি যেতিয়া এই নিয়মটো ওলাব সম্পূৰ্ণৰূপে লোকপিয়ল ওলাই যাব জনগাঁথনিটো এনেও উত্তৰ ভাৰতত বেছি হ'ব তেতিয়াতো তাত চিট বেছি হ'ব তেতিয়া তেখেতসকলে কি ক'ব আৰু তেতিয়াতো এই সংবিধানৰ যিটো নিয়ম সেই নিয়ম মতে আৰ্টিকেল আপোনাৰ 329A সংবিধানত লিপিবদ্ধ কৰা আছে যে কনষ্টিটিউচনেল এক্ট মতে যিখিনি বঢ়োৱা যাব তেতিয়া আপুনি কোৰ্টতো যাব নোৱাৰিব তেতিয়া তেখেতসকলে ক'ব নেকি যে দক্ষিণ ভাৰতৰ কমি গ'ল উত্তৰ ভাৰতৰ বেছি হৈ গ'ল হিন্দী বলাৰ বেছি হ'ল আৰু আমাৰ নন হিন্দী স্পিকিঙৰ কম হ'ল তেতিয়াতো ক'ব নোৱাৰিব সেইকাৰণে প্ৰথম নিয়ত আৰু নীতি যেতিয়া আপুনি কিবা এটা কৰিব লাগিলে তেতিয়া তাক নিজৰ অন্তৰৰ পৰা কৰিব লাগিব আপুনি প্ৰশ্নটো সুধিছিলে যে এই দুটা ইয়াৰ লগত কিয় সাঙুৰি লোৱা হ'ল জনগণনা লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ সেইটো যদি কৰিব যায় 2021 যিটো আমাৰ কোভিডৰ কাৰণে আমি 2000 প্ৰত্যেক 10 বছৰৰ মূৰে চেঞ্চাছ হ'ব লাগে সেইটো আৰম্ভ কৰিব পৰা নগ'ল তাৰপিছত ইমিডিয়েট জেনেৰেল ইলেকশ্যন আহিল এতিয়া আপুনি আৰম্ভ কৰিছে এই আৰম্ভ কৰি কি চৰকাৰ থাকে এইটো বাদ দিয়ক এটাতো প্ৰচেছ মতেই যাব প্ৰথম মানুহৰ ঘৰবিলাক কাউণ্ট হ'ব ঘৰত থকা মানুহৰ কাউণ্ট হ'ব মানুহৰ জাতি প্ৰজাতি কাউণ্ট হ'ব গতিকে ইটছ এ লং এক্সাৰচাইজ আৰু সেইটো কৰিবলৈ যাওঁতে 2029ৰ জেনেৰেল ইলেকশ্যনত সম্ভৱ হৈ নুঠে আৰু সেই সম্ভৱ হৈ নুঠিলে সেইকাৰণে আমি ভাবিলোঁ কি যিটো প্ৰেজেণ্ট ষ্টেটাছ ধৰি লওক অসমত 126 গৰাকী বিধায়ক 126 গৰাকী বিধায়কৰ যাতে কোনো হাম নহয় যি কেটেগৰীত আছে আৰু যিটো কাষ্টৰ কথা আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে আমি যদি আজি চাওঁ আজি কোনোবাই এইটো কথা আমি ভাবিছেনে 33% ৰিজাৰ্ভেশ্যন কিয় 34 কিয় নহয় 32 কিয় নহয় এইকাৰণে নহয় সংবিধানৰ কাৰণে এটা নিয়ম বান্ধি দিছে যে আৰ্টিকেল 330A আৰু 332A 330A মতে ভাৰতত যিমান সাংসদ থাকিব তাৰে 1/3 নাৰীৰ কাৰণে মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন বলে 1/3 মানে 103 ভাগ কৰিলে 33% হয় সেইকাৰণে এইটো 33% গতিকে যাতে প্ৰেজেণ্ট ষ্টেটাছত হাৰ্ম নহয় সেইকাৰণে আমি ভাবিলোঁ কি চৰকাৰে ভাবিলে যে নহয় আমি প্ৰেজেণ্টখিনিও থাকক আৰু মহিলাক 29ত আমি সুবিধাখিনি দিওঁ আৰু এইটো কৰিব যাওঁতে আপুনিতো এনেকুৱা নহয় যে দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকক 32 দিছে 50% দিয়া নাই 40 দিছে 45 দিছে সেইটোতো নহয় সামানুপাতিকভাৱেতো বাঢ়িব গতিকে তাত সমস্যাটো ক'ত তেখেতসকলে সমস্যাটো সদায় সমস্যা কৰি ৰাখে নহ'লে নে আপুনি কওকচোন 2010 চনত তেখেতসকলৰ চৰকাৰ আছিল তেতিয়াতো আমি বিজেপি ছাপোৰ্ট কৰিছিলোঁ তেতিয়া কিয় উত্তৰণ নকৰিলে ঠিক আছে মই অকণমান আনিছোঁ ৰহমান আপোনাৰ ওচৰলৈ আহিছোঁ মহন্ত ডাঙৰীয়ে যি ধৰণে কথাখিনি ব্যাখ্যা কৰিলে মানুহে কি ভাবিব যে আপোনালোকৰ গোটেই ধৰক দেশৰ বিৰোধী শিবিৰটোৱে এটা যিটো বিজেপিয়ে ক'ব বিচাৰে যে এটা ফেক নেৰেটিভ এটা বাগধাৰা এটা মানুহৰ মাজত আনি দিলে সেই ধৰণে এতিয়া চাব নেকি বিজেপিৰ কথাখিনিয়ে ৰাইজে বিশ্বাস কৰি ল'ব নেকি চাওক যি ধৰণে কৈছে ফেক নেৰেটিভ মই ভাবোঁ এইটো ফেক নেৰেটিভ কাৰণ দেৱজিৎ ডাঙৰীয়া যি ধৰণে কল যে নাৰী শক্তি বন্ধন এক্ট 2023 বন্ধন এক্ট 2023 এইটো এটা এক্ট হৈছে কিন্তু দেৱজিৎ দা কৈছে এইটো গৃহীত হোৱা নাই গৃহীত নহ'লে আইন যদি হৈছে এইটো ইমপ্লিমেণ্ট কৰাত বাধা ক'ত কোনো আপোনালোকক বাধা দিয়া নাই যেতিয়া এই এক্টটো হ'ব গৈছিল তেতিয়া শাসক পক্ষ বিৰোধী পক্ষ সকলোৱে সমৰ্থন দিছিল সকলোৱে নাৰীৰ পক্ষত আছিল নাৰীৰ শক্তিশালী মাজতে আপোনাৰ কোৱা নাই দেই চৰি মাজতে নকওঁ খালি মই এটা খালি ইয়াত কৰি দিছোঁ কিয় কৰিব পৰা নাছিল নহ'লে ফুল হ'বতো আৰ্টিকেল 334 সেই আইনখনত লিখা আছিল যে আপুনি প্ৰথমতে লোকপিয়লটো কমপ্লিট কৰিব লাগিব আৰু তাৰপিছত সেই কথা নহয় আপোনাৰ দলক আপুনি হেৰি কৰিব যে আচলতে যি এই বিতৰ্ক আজি পাৰ্লিয়ামেণ্টত এই বিল পাছ হোৱা নাই তাৰপিছতো ইয়াৰ বিতৰ্ক শেষ হোৱা নাই কাৰণ কি আচলতে এইটো ডিলিমিটেশ্যন আছিল না সংবিধান সংশোধন আছিল না নাৰী শক্তি সবলীকৰণ আছিল না নাৰী সংৰক্ষণ বিল আছিল না ৰাজনৈতিক কৌশল আছিল আমি এই কথাটো বুজিব লাগিব এইটো ৰাজনৈতিক কৌশলহে এটা আছিল এটা ফেক নেৰেটিভ আছিল ইতিমধ্যে ইয়াৰ আইন হৈ গৈছে শাসক বিৰোধী সকলে ইয়াক সমৰ্থন দিছে আইন হৈ গৈছে এই আইন ইমপ্লিমেণ্ট কৰাৰহে বাকী এতিয়া বিজেপিয়ে বা প্ৰধানমন্ত্ৰীক আমাক সমালোচনা কৰিব নাই ইমান ডাঙৰ মানুহ আমি সৰু মানুহ হৈ সমালোচনা কৰিব নাই কিন্তু যি ধৰণে কৈ আছে যে বিৰোধী হৈছে হেৰি মহিলা বিদ্বেষী বা নাৰী বিদ্বেষী কিন্তু এওঁলোকৰ কি কৰি আছে এওঁলোকক চাব এওঁলোকৰ পৰিসংখ্যা কি আজি NDA চৰকাৰৰ 31খন জিলাত
তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ মুখ্যমন্ত্ৰী 31খনৰ ভিতৰত এজনহে মহিলা বা নাৰী মুখ্যমন্ত্ৰী। কথাটো চিন্তা কৰিব, তেনেহ'লে পাৰ্চেণ্ট কিমান হ'ল? দ্বিতীয় নম্বৰ, আজি ৰ'ব কম, আমাৰতো ক'ব আপুনি, আমাৰ তথ্য লৈ আপুনি ক'ব, ঠিক আছে, আমাৰ তথ্য লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ 72 জন মন্ত্ৰী আছে, তাত কেৱল মাত্ৰ কেইজন? 7গৰাকীহে আপোনাৰ মহিলা আছে। আপোনাৰ তেওঁলোকৰ গোটেই ভাৰতবৰ্ষত তেওঁলোকৰ আছে 1666 গৰাকী আপোনাৰ MLA মানে বিধায়ক, তাৰ ভিতৰত কিমান মহিলা আছে? 166 গৰাকীহে মহিলা। তেনেহ'লে তেওঁলোকে পাৰ্চেণ্ট কেনেকৈ ভাগ কৰিছে? এতিয়া আপোনাৰ সংসদত কিমান গৰাকী আছে? তেওঁলোকৰ 31 গৰাকীহে মহিলা আছে। এতিয়া আমাৰ যে নিৰ্বাচন হৈ গ'ল, এতিয়াও ৰিজাল্ট অহা নাই, ইয়াত কেইগৰাকীক বিজেপিয়ে প্ৰাৰ্থী দিছে? কেৱল মাত্ৰ 6 গৰাকীক প্ৰাৰ্থী দিছে। এতিয়া কথা হ'ল, তেওঁলোকে যে আমাক মুছলমান বিদ্বেষী কয়, তেওঁলোকে কিয় কয়? এক্সট্ৰিম ফাইলত বিৰোধীৰ নাম অহা নাই। কথাটো চিন্তা কৰিম, এক্সট্ৰিম ফাইলত তেওঁলোকৰ নাম হৈছে। মল্লযোদ্ধাসকলক চুচৰাই লৈ যেনেকৈ গৈছে মহিলাসকলক, আমাৰ যোদ্ধাসকলক বিজভূষণ ফুকনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা বা শালীনতা হালিন কৰা অভিযোগৰ ফলত তাৰ ফলত বিলকিছ বানুৰ কেছত যেনেকৈ আপোনালোকে সমৰ্থন আগবঢ়াইছে, তাৰপিছত মণিপুৰৰ যি ঘটনা, হাতৰাছৰ যিটো ঘটনা, উন্নয়নৰ যি ঘটনা, যিবিলাক ৰেপ কেছ, তাৰ আপোনালোকৰ বিজেপিৰ বিধায়ক জড়িত। আজি মই ক'ব বিচাৰোঁ, মই কৈছোঁ প্ৰধানমন্ত্ৰীক আমাক মানে সমালোচনা কৰিব নাই, কিন্তু প্ৰধানমন্ত্ৰীৰ নিজৰ গাত চিকুটি চাব লাগিব, তেওঁলোকে তেওঁলোকৰ পৰিবাৰৰ ক্ষেত্ৰত কি কৰি আছে, সেই কথাটো আমাক চাব লাগিব। এতিয়া দেৱজিৎ ডাঙৰীয়া যি ধৰণে কথা কৈছে, এতিয়া এটা মানুহ ভাল কাম কৰিলে তেওঁলোকক পুৰস্কাৰ কৰিব না তিৰস্কাৰ কৰিব, সেই কথা চিন্তা কৰিব লাগিব। আজি সাউথ ইণ্ডিয়া, দক্ষিণ ভাৰতত তেওঁলোকে বহুত কষ্ট কৰি আজি তেওঁলোকে পপুলেশ্যন কণ্ট্ৰল কৰিছে, তেওঁলোকে আজি পুৰস্কাৰৰ যোগ্য। সেইকাৰণে তেওঁলোকে আজি এই বিলৰ বিৰোধিতা কৰিছে। আজি তেওঁলোকে যদি সংবিধান মতে যায়, ইকুৱেলি ডিভাইড কৰিব দিছে, যদি পপুলেশ্যন ৱাইজে ডিভাইড কৰে, তেনেহ'লে তেওঁলোকৰ সংখ্যা কমিব। সেইকাৰণে তেওঁলোকে বিৰোধিতা কৰিছে। তেওঁলোকে কৈছে যে 543 যিখিনি ৰিজাৰ্ভেশ্যন আহে, সেই 180 যদি ৰিজাৰ্ভেশ্যন আহে, এইখিনি ৰিজাৰ্ভেশ্যন কৰি দিয়ক, তাতে আমাৰ কোনো আপত্তি নাই। চিট বঢ়োৱাৰ কথাটো আপুনি ইকনমিকেলি সেই কথাটো অলপ হেৰি আছে, যদি আপুনি চিট বঢ়ায়, তেনে আজি যি ভাৰতবৰ্ষৰ যি জিডিপি বা আমাৰ যি অৰ্থনৈতিক অৱস্থা, আপুনি এই চিট বঢ়োৱাৰ লগে লগে সাংসদক যিখিনি ফেচিলিটি, গাড়ী মানে আৱাসৰ পৰা আপোনালোকৰ দৰমহাৰ পৰা পেঞ্চনলৈকে যিখিনি খৰচ পাতি দিব লাগিব, এইখিনি অৰ্থনৈতিকভাৱে এটা ব্যয়বহুল বেপাৰ। তাৰপিছত আপোনালোকে এতিয়া নেভাৰ এণ্ডিং প্ৰচেছ এটা, গতিকে সেই কথা বতৰাবিলাক আমাক ভাল কৰি ক'ব লাগিব। তাৰপিছত আমাৰ দেৱজিৎ ডাঙৰীয়া যি ধৰণে কৈছে, অমিত শ্বাহ ডাঙৰীয়া পাৰ্লিয়ামেণ্টত কৈছে যে মই 1 ঘণ্টাৰ ভিতৰত এইটো হেৰি আনিম, মানে অফিচিয়েল এমেণ্ডমেণ্ট আনিম, কিন্তু 1 ঘণ্টাৰ ভিতৰত অফিচিয়েল এমেণ্ডমেণ্ট আনিলে তাত সংবিধানৰ কিছুমান বাধ্যবাধকতা আছে, সেই বাধ্যবাধকতাবিলাকক আমাক চাব লাগিব। গতিকে যি ফেক নেৰেটিভ ইষ্টাব্লিছ কৰিব গৈ আছে যে বিৰোধীয়ে, সেইটো বিৰোধী নহয়, আপোনালোকে ক'ব বিচাৰে যে শাসক পক্ষইহে এটা ফেক নেৰেটিভ। ঠিক আছে, বুজিলোঁ। মই অকণমান চিটিক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আমি দেখিলোঁ যে ৰাজ্যিক বিজেপিৰ এখন সভা হৈছিল, তেওঁলোকে তাত তেওঁলোকৰ এই সভাখনত আমি দেখিছিলোঁ যে মিত্ৰ দলৰ আটাইকেইটা দল আছিল, মোৰ যদি ভুল হোৱা নাই, আৰু তাত এটা সিদ্ধান্ত লোৱা হৈছিল যে আক্ৰোশ প্ৰতিবাদী কাৰ্যসূচী, মহিলা আক্ৰোশ প্ৰতিবাদী এটা কাৰ্যসূচী লোৱা হ'ব, আৰু য'ত কোৱা হৈছে যে কংগ্ৰেছৰ যিটো নাৰী বিদ্বেষী স্থিতি, সেয়া ৰাজ্যৰ মহিলাসকলক জনাবলৈ এই এটা কাৰ্যসূচী লোৱা হৈছে। সামগ্ৰিকভাৱে অসম গণ পৰিষদে গোটেই বিষয়টো লৈ আপোনালোকে কি স্থিতি ল'ব? চাওক, বৰ্তমান আমি যিটো বিষয় লৈ আলোচনা কৰি আছোঁ, মোৰ বক্তব্যখিনি মূলতঃ এই বিষয়টোৰ ওপৰতেই কেন্দ্ৰীভূত থাকিব। বাকী অন্যান্য যিবোৰ বিষয় আছে, আমাৰ দলৰ যি কৰ্তৃত্বশীল যি নেতৃত্ব, তেওঁলোকে স্পষ্ট কৰিব। মই কেৱল আজি এই বিষয়টোৰ ওপৰতেই মোৰ বক্তব্যটো কেন্দ্ৰীভূত ৰাখিম। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হৈ আছে, আৰু আজি কংগ্ৰেছ দলে যিসমূহ কথা উত্থাপন কৰিছে, তেওঁলোকে ক'ব বিচাৰিছে, যদি বিক্ষিপ্তভাৱে চোৱা যায়, তেতিয়াহ'লে দেখা যাব যে বৰ সুন্দৰ সুন্দৰ কথা এতিয়া কংগ্ৰেছ দলে উপস্থাপন কৰিবলৈ লৈছে। কিন্তু আচলতে নাৰীসকলৰ প্ৰতিনিধিত্বৰ বিষয়টো আচলতে এটা বিক্ষিপ্ত ঘটনা নহয়, এই বিলখনেই সৰ্বপ্ৰথম নহয়, ইতিপূৰ্বে বহু ঘটনা পাৰ হৈ গৈছে, আৰু সেই ঘটনা পৰিঘটনাৰ মাজত কংগ্ৰেছ দলৰ সামগ্ৰিক ভূমিকাটো কি আছে, এই বিষয়টো আলোচনা কৰিলে আজি কংগ্ৰেছ দলৰ যি স্থিতি, এই স্থিতিটো এটা শাকেৰে মাছ ঢাকিব বিচৰা ধৰণৰ এটা কথা যেন লাগে। তেওঁলোকে সৰ্বপ্ৰথমে যিটো নাৰীসকলৰ সংৰক্ষণ বা প্ৰতিনিধিত্বটোৰ বিলটো আৰম্ভণিটো ৰাজীৱ গান্ধীৰ দিনত হ'ল, কিন্তু তেওঁলোকে সীমিত কৰি ৰাখিলে কেৱল মাত্ৰ পঞ্চায়ত প্ৰতিনিধিৰ মাজত। তেওঁলোকে এই সদিচ্ছাটো দেখুৱাবলৈ তেওঁলোকে সাহস নকৰিলে যে সংসদলৈকে নাৰীৰ প্ৰতিনিধিত্ব লাগিব। সেইখিনি সময়ত কিন্তু তেওঁলোকৰ বৰ সুন্দৰ বিল পাছ কৰা বা সংখ্যাৰ যি বল, সেই সকলোখিনি আছিল, কিন্তু কেৱল আৰু কেৱল মাত্ৰ সদিচ্ছাৰ অভাৱ আছিল, যাৰ কাৰণে এই মহিলাসকলৰ সংৰক্ষণৰ বিষয়টো সেই সময়ৰ পৰা কাৰ্যকৰী নহ'ল। পৰৱৰ্তী সময়ত মহিলাৰ প্ৰতিনিধিত্ব সংসদলৈ এই বিষয়টোৰ ওপৰত বিলৰ উত্থাপনটো আৰম্ভ কৰিলে দেৱেগৌড়া প্ৰধানমন্ত্ৰীত্বৰ কালত, আৰু
প্ৰতিবাৰেই কংগ্ৰেছৰ ভূমিকা বৰ অস্পষ্ট আৰু সন্দেহজনক তেওঁলোকে বৰ কৌশলপূৰ্ণভাৱে কেতিয়াবা কেতিয়াবা সমৰ্থন কৰে কেতিয়াবা কেতিয়াবা বিৰোধ কৰে আৰু সমৰ্থনো এনেকৈ কৰে এইকেইটা অংশ সমৰ্থন কৰে যাতে সামগ্ৰিকভাৱে বিলটো পাছ নহয় এই যেটো কৌশল কংগ্ৰেছৰ এই কংগ্ৰেছৰ অন্য বিষয়টো লৈ নহয় মহিলাসকলৰ সংসদত যি প্ৰতিনিধিত্বৰ বিষয় এই বিষয়টোত আৰম্ভণিৰ পৰাই কংগ্ৰেছে এই ভূমিকাটো লৈ আছে যিমানবাৰ মহিলাৰ সংৰক্ষণৰ বিল উত্থাপন হৈছে তাৰ অধিকাংশ বিল যেতিয়া বিৰোধীসকল বা অন্য শক্তি তৃতীয় শক্তিয়ে ক্ষমতাত আছে তেতিয়াহে তাৰ আগভাগ লোৱা হৈছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালতো যেতিয়া এইটো ইনিচিয়েটিভ লোৱা হৈছিল আগভাগ লোৱা হৈছিল তেতিয়াও তেওঁলোকে সমৰ্থন কৰা দেখুৱাইছে কিন্তু তেওঁলোকৰ সংস্পৰ্শত থকা যি শক্তি সংসদৰ এই শক্তিক বিভিন্ন ভাগত বিভক্ত কৰি যাতে এই বিলটো পাছ নহয় দৰাচলতে তেওঁলোকে মহিলাৰ যেটো সংৰক্ষণ বা প্ৰতিনিধিত্ব এই বিষয়টো লৈকেই কংগ্ৰেছ ইমান সিৰিয়াস নহয় তেওঁলোকে ইমান দায়বদ্ধ আমাৰ নালাগে আজি তাৰিখৰ কথাৰে নহয় সামগ্ৰিকভাৱে যদি আমি বিশ্লেষণ কৰো কংগ্ৰেছৰ ভূমিকাবিলাক আমি শেষত এই কথাটোৱে ক'ব খোজো আজি যিমানবিলাক একেবাৰে ভাল ভাল কথা আৰু সাধু বাক্যবিলাক কংগ্ৰেছৰ মুখেৰে ওলাবলৈ লৈছে এই সাধু বাক্যবিলাক তেওঁলোকৰ যেতিয়া ক্ষমতাত নাথাকে তেতিয়াই তেওঁলোকৰ মুখেৰে এই সাধু বাক্যবিলাক ওলায় আমি আমাৰ স্থিতি স্পষ্ট কৰিছো যে আমি মহিলাসকলৰ সংৰক্ষণ প্ৰতিনিধিত্বৰ সংৰক্ষণ সংসদত যিকোনো মূল্যৰ বিনিময়ত হ'ব লাগিব আৰু ইয়াৰ কাৰণে ডেলিমিটেশনৰ প্ৰয়োজন আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজন আছে 23 চনৰ যিখন আইন পাছ কৰা তাৰো এটা অংশ এই আইনৰ অভ্যন্তৰীণ অংশ যে ডেলিমিটেশন কৰিহে সংৰক্ষণটো কাৰ্যকৰী কৰিব পৰা যাব গতিকে এই যিসমূহ কথা আজি অৱতাৰণা কৰা হৈছে এই সকলোবিলাক আচলতে এই বিষয়টোক পিছুৱাই দিয়াৰ কাৰণে এটা তেওঁলোকৰ বিৰোধীৰ কংগ্ৰেছৰ এটা কৌশল ঠিক আছে মই সাইদুল ইছলাম ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মই যদি একেবাৰে সাধাৰণ এজন দৰ্শক হিচাপে এই অনুষ্ঠানটো চাওঁ মই দৰাচলতে কাৰ স্থিতিটোক মই অনুসৰণ কৰিম এটা সাধাৰণ ৰাইজৰ বাবে এটা কথাবোৰ যেন বিভ্ৰান্তিকৰ হৈছে কাৰণ নাৰীৰ সংৰক্ষণৰ কথাটোৰ লগত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটো আহিছে তাত ৰাজনৈতিক কৌশল বুলি কোৱা হৈছে এয়া ৰাজনৈতিক কৌশল বুলি একাংশই ধৰি ল'ব একাংশই আকৌ ক'ব বিচাৰিব যে বিৰোধীয়ে এয়া এটা ফেক নেৰেটিভ এটা আনিছে জনতা বিভ্ৰান্ত হৈ পৰিব দৰাচলতে কাৰ স্থিতিক বিশ্বাসত ল'ব এই মুহূৰ্তত সাইদুল ইছলাম বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু বহুদিন বিৰতিত এটা সংসদ ভৱনত এটা বিশেষ বিতৰ্ক যিটো বিতৰ্ক অসম গোটেই ভাৰতৰ মানুহে চাইছে এটা বিতৰ্ক হৈছে সেই বিতৰ্ক যেতিয়া লাহে লাহে টেলিভিশ্যনৰ মজিয়া বা চাহ দোকানৰ আড্ডা সকলোতে এতিয়া বিয়পি পৰিছে বাতৰি কাকতত এডিট পেজত আৰ্টিকল লিখিছে মানুহে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে আৰু এই গোটেই কথা বতৰাখিনি দেখি পেলাই এটা আমি কথা ক'ব পাৰোঁ সেইটো হৈছে যে এই ৰাজনৈতিক দলবিলাকে যিধৰণে ক্লেইম কৰিছে তেওঁলোকে ক্লেইম কৰিব পৰা ক্লেইম কৰিবৰ কাৰণে কথাও আছে নিজৰ যুক্তি আছে আৰু একে সময়তে প্ৰতিটো ৰাজনৈতিক দলে ইটো দলক সিটো দলে যেনেকৈ সমালোচনা কৰিছে তাৰো যুক্তিটো আছে কাৰণ এই বিষয়টো এটা দীঘলীয়া বিষয় প্ৰায় 30 বছৰৰ এটা দীঘলীয়া এটা পৰিক্ৰমা সাহস আজি সাহস যি পক্ষ আছে এই পক্ষই যিধৰণে এই বিষয়টো আজি আগবঢ়াই আনিছে তাৰ পূৰ্বে এতিয়া যিসকল বিৰোধী তেওঁলোকে এই পক্ষটোত এই বিলখন আগবঢ়াই আনিছিল গতিকে এতিয়া যিধৰণে ইটোৱে সিটোক আইনা দেখুওৱা যিটো বিষয় ডিউ ৰেচপেক্ট টু অল মই ক'ব খুজিছোঁ যে ইটো দলে সিটো দলক যে আইনা দেখুৱাইছে নিজৰ অতীতৰ কথা কৈছে ইটোৱে সিটোক কৈছে এই কথাবিলাকৰ নিজস্ব ৰাজনৈতিক যুক্তি বা এটা নিজস্ব ৰাজনৈতিক বাগধাৰা নিৰ্মাণৰ এটা ব্যৱস্থা তেওঁলোকে ইতিমধ্যে গোটেই পৰিক্ৰমাত ৰাখি থৈছে এতিয়া মূল বিষয়টো হৈছে এই গোটেই বিষয়টোৰ মাজত নাৰীৰ অধিকাৰৰ প্ৰসংগটো কিমান প্ৰকৃততে সন্মানজনকভাৱে গোটেই কথাটো আলোচনা হৈছে এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ আমি যদি চাওঁ এই গোটেই বিষয়টো 30 বছৰ ওলমি আছে তাৰ পূৰ্বে এটা সময়ত ভোটাধিকাৰৰ পৰ্যায়টো আহিছিল তেওঁলোকে নাৰীয়ে ভোটাধিকাৰ কেনেকৈ পাইছিল গোটেই পৃথিৱীতে যিটো বিশ্বতেই ৰাজনীতিত নাৰীৰ ভোটাধিকাৰৰ গোটেই বিষয়টো আছে আৰু ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইমান ডাঙৰ যে আমি গণতন্ত্ৰ বুলি কওঁ এই গণতন্ত্ৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা যদি লয় কিন্তু নাৰীসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে এতিয়া সামগ্ৰিকভাৱে এই গোটেই কথাটোৰ মাজত এই যিটো প্ৰসংগ ইমান বিতৰ্কৰ মাজত আহিছে এই বিতৰ্কটো আহিল ক'ৰ পৰা 2023 চনত ইতিমধ্যে এখন আইন গৃহীত হৈছে আইন গৃহীত হোৱা মানে সংবিধানৰ সংশোধন 106তম সংশোধন ইতিমধ্যে হৈছে আৰু সেই সংশোধনত এবছলিউট মোটামুটি এটা কনচেনচাছ হৈছে সকলোৰে এটা এই বিষয়টো লৈ পেলাই নিজৰ মত আছে আৰু সকলো সপক্ষত ভোট দি পেলাই এই বিষয়টো আগবঢ়াই আনিছে এইখিনিলৈকে আমি সকলোৱে জানো তাৰপিছত এই যোৱা বিতৰ্ক হ'ল সেই বিতৰ্কৰ দিনা আগদিনা ৰাতি এই আইনখন নটিফাই কৰা হৈছে সেইটো আমি জানো অলৰেডি এইখন এখন পূৰ্ণাংগ আইন আৰু নাৰীয়ে অনাগত সময়ত যিকেইটা কণ্ডিশ্যন প্ৰভিজন ৰাখি দিছে সেইকেইটা ফুলফিল হোৱাৰ পিছত 33% ৰিজাৰ্ভেশ্যন পাব এই কথাটোলৈকে আমি সকলোৱে জানো ঠিক আছিল হঠাৎ যেতিয়া এই বিষয়টো লৈ পেলাই আহিল তাত দুটা কথা জড়িত হ'ল আৰু সেই বিষয়টো লৈ মূল কনফিউজনটো ষ্টাৰ্ট হৈছে ডিলিমিটেশ্যন হ'বনে নহ'ব কাৰণ
পূৰ্বতে 23 চনত যিখন কথা মানে সংশোধন আহিছিল, যিটো সংশোধন আহিছিল সেই সংশোধনীত ডিলিমিটেশ্যনৰ বিষয়টো আছে। গতিকে ডিলিমিটেশ্যন হ'বই লাগিব, আৰু ডিলিমিটেশ্যনৰ কাৰণে মূল বিষয়টো হৈছে চেঞ্চাছ। আৰু 2002 চনত অটল বিহাৰী বাজপেয়ীয়ে যেতিয়া তেওঁৰ দায়িত্বত আছিল সেই সময়ত কিন্তু আমি চাব যে এই চেঞ্চাছৰ বিষয়টো কিন্তু বাদ দি পেলাই এই ডিলিমিটেশ্যনৰ কথাটো কোৱা নাই। তেতিয়াও কৈছিল যে 26 চনত 25 বছৰ হ'ব, তেতিয়া চেঞ্চাছ হ'ব, আকৌ ডিলিমিটেশ্যন হ'ব। গতিকে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বিষয়টো কিন্তু নাৰীৰ অধিকাৰৰ প্ৰশ্নটো যিমান এটা গুৰুত্বপূৰ্ণ, তাতকৈ অকণমান যদি কম গুৰুত্বপূৰ্ণ লৈ ভাবোঁ কিন্তু গুৰুত্বপূৰ্ণ। গোটেই বিষয়টো গুৰুত্বপূৰ্ণ, কিয় গুৰুত্বপূৰ্ণ আমি সেই পৰিসংখ্যালৈকে আহিম। কিন্তু এতিয়া গোটেই বিষয়টো পৰিমালটো হৈছে এই অস্পষ্টতাটো হৈছে এখন আইন থকাৰ পিছত আকৌ পুনৰ এখন আইন কিয় অনা হ'ল, এই অস্পষ্টতাটো। এই অস্পষ্টতাৰ মাজত বিৰোধীয়ে টাইমিংটো লৈ পেলাই এটা কথা ক'ব খুজিছে যে দুখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যত নিৰ্বাচন আছে, সেই মুহূৰ্তত এই ধৰণৰ বিষয়টো কিয় অনা হ'ল, সেইটো এটা কথা। 2 নম্বৰ বিষয়টো হৈছে ডিলিমিটেশ্যনৰ বিষয়টো লৈ পেলাই এটা ডিভাইড আহিছে যে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে যিটো ৰিপ্ৰেজেণ্টেশ্যন ইতিমধ্যে পাই আছে সেইটো কমিব, কাৰণ তেওঁলোকৰ জনসংখ্যাটো উত্তৰ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ যথেষ্ট পৰিমাণে কম। এই বিষয়টো আহিছে উত্তৰ পূবৰ কথা আহিছে, কিন্তু উত্তৰ পূবৰ যিটো নাম্বাৰ, অসমৰ নাম্বাৰটো কিন্তু এটা চিট আমি বেছিকৈ পাম। যদি আমি 11 মতে আমি এটা চিট বেছিকৈ পাম। আমি এটা চিটৰ কথা আমি ক'বলৈ যোৱা নাই, আমি কৈছোঁ সামগ্ৰিকভাৱে এতিয়া গোটেই উত্তৰ পূবত য'ত এখন চিট আছে আমি 2খন চিট নাপাওঁ। কিছুমান ৰাজ্য আছে উত্তৰ পূবত 2খন চিট আমি নাপাওঁ। এতিয়া গোটেই বিষয়টো হৈছে চেঞ্চাছ হ'ব, সকলোৰে সন্মতি আছে, 33% পাব, ইতিমধ্যে আইন হৈছে। এতিয়া চেঞ্চাছটো ডিলিমিটেশ্যনৰ কাৰণে আমি চেঞ্চাছৰ যে বেছ আমি কোনটো ল'ম, আমি ল'ব লাগিব নতুনটো। আমি পুৰণাটোৰ কিয় উভতি গৈছোঁ বা এটা ৰিগ্ৰেছিভ ডিচিজন আমি কিয় লৈছোঁ সেইটো লৈ পেলাই সকলোৰে প্ৰশ্ন। আৰু সেই প্ৰশ্নটোৰ লগত সকলোৱে বিৰোধীয়ে লগ কৰি দিছে যে এই বিষয়টো ৰাজনৈতিক বিষয়। কেনেবাকৈ উত্তৰ ভাৰতৰ হিন্দী হাৰ্টবেল বুলি যিটো কয় বা কিছুমান কাউবেল বুলি কয়, এই কাউবেলটোত বিজেপিৰ যিহেতু অত্যন্ত শক্তিশালী এটা অৱস্থান আছে, এই অৱস্থানটোত তেওঁলোকে চিটৰ সংখ্যা বঢ়াব। যেনে ধৰক এতিয়া যদি 50% চিট আমি প্ৰপৰ্চনেট বৃদ্ধি হয়, তেতিয়াহ'লে উত্তৰ প্ৰদেশৰ চিট হ'ব লাগে 80 পৰা 120। এতিয়া হয়তো এই যিটো নাম্বাৰ আহি আছে এতিয়া আমাৰ যিটো 2011 চনৰ চেঞ্চাছ, সেইমতে হয়তো এই চিটটো গৈ পেলাই 138 বা 140 হ'ব পাৰে। গতিকে উত্তৰ ভাৰতৰ যিটো ডমিনেঞ্চ ভাৰতৰ ৰাজনীতিত এইটো এটা অত্যন্ত এটা ইতিমধ্যে এটা ফেনমেনা হৈ পৰিছে। কিয় ফেনমেনা হৈ পৰিছে, আমাৰ 14জন যেতিয়া দিল্লীলৈকে যায় বিভিন্ন দলৰ পৰা যায়, আৰু উত্তৰ ভাৰতীয় যিটো এটা বেল্ট, এই বেল্টটো সদায় ডিচিশ্যন লয় যে উত্তৰ পূবত কি হ'ব পাৰে বা বেলেগ এখন ৰাজ্যত কি হ'ব পাৰে, তেওঁলোকে ডিচিশ্যন ল'ব পাৰে। আমাৰ 14জনৰতো 3 ভাগমান হৈ যায়েই। আমি নৰ্থ ইষ্টৰ 25জন আমি কেতিয়া একেলগে থকা দেখিছোঁ নেকি? এটা সময়ত নৰ্থ ইষ্ট এটা এমপি ফৰাম আছিল, সেইখন এতিয়া এক প্ৰকাৰ একেবাৰে নাই। গতিকে এই গোটেই প্ৰেক্ষাপটৰ মাজত কনফিউজনটো হৈছে চেঞ্চাছ হ'ব, ডিলিমিটেশ্যন হ'ব নে চেঞ্চাছ নোহোৱাকৈ 11 চনৰ মতে ডিলিমিটেশ্যন হ'ব, এইটো এটা প্ৰশ্ন। এতিয়া দুটা কথা, অন্য প্ৰসংগ এটা ইয়াতে জড়িত হৈছে, এইটো হৈছে এতিয়া চাউথ ইণ্ডিয়াৰ যিখিনি নাম্বাৰ তেওঁলোকে পাই আছে 24% টোটেল শ্বেয়াৰ, মানে 543 যদি নাম্বাৰটো চাওঁ 24% চাউথ ইণ্ডিয়াই এই মুহূৰ্তত প্ৰতিনিধিত্ব কৰে। এতিয়া যদি 11 চনৰ চেঞ্চাছ মতে চাওঁ তেতিয়াহ'লে সেই নাম্বাৰটো কমিব, 20লৈকে আহিব। আৰু যদি নেক্সট যিটো মানে পৰিসীমা সলনিৰ বিষয়টো আহিছে, যদি চেঞ্চাছটো যদি নতুনকৈ হয় তেতিয়াহ'লে আৰু এইটো নম্বৰটো আৰু কমিব পাৰে। এই গোটেই বিষয়টোৰ মাজত যিটো দেৱজিৎ মহন্ত ডাঙৰীয়াই ইতিমধ্যে কৈছে, এইটোৰ কিন্তু ৰাজনৈতিক যিটো ব্যৱস্থা, এইটো কিন্তু এই যিখন 23 চনৰ যিখন আইন ইতিমধ্যে মানে গৃহীত হৈছে, তাত কিন্তু কোনো এটা ৰাজনৈতিক দলে কিন্তু এই বিষয়টো নানিলে। এতিয়া মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ যে অসমৰ নিচিনা এখন ৰাজ্য, নৰ্থ ইষ্টত আমি 25জন MP আৰু এখন ৰাজ্যত আমি চাব 40জন MP আছে। গতিকে যিহেতু ডেম'ক্ৰেচিৰ নাম্বাৰ গেমটো আছে, কোনেও অস্বীকাৰ কৰিব নোৱাৰে, ভাৰতীয় সংসদীয় ৰাজনীতিত এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে এই নাম্বাৰ গেমত নৰ্থ ইষ্টে মাৰ খায়, নাম্বাৰ গেমত চাউথ ইণ্ডিয়া মাৰ খায়। এই যিটো মাৰ খোৱা বিষয়, এই বিষয়টোৰ পৰা উদ্ধাৰ হোৱাৰ যিটো পথ, সেই পথটো ৰাহুল গান্ধীয়েও দেখুওৱা নাই, সেই পথটো নৰেন্দ্ৰ মোদীয়েও দেখুওৱা নাই। এতিয়া এই ব্যৱস্থাটোৰ মাজত আমাৰ ক'বলগীয়া প্ৰশ্নটো হৈছে যে এই যিটো নেক্সট এইবাৰ ডিলিমিটেশ্যনৰ 11 মতে নহ'ল, এতিয়া ডিলিমিটেশ্যন নহ'ল, 11 মতে নহ'ল, ইতিমধ্যে এইটো ফল কৰিছে, এইটো একেবাৰে শুদ্ধ বেলেগ কথা, ইতিমধ্যে এই বিষয়টো নাই। কিন্তু নেক্সট যিটো ডিলিমিটেশ্যন হ'ব, এই ডিলিমিটেশ্যনটোৰ পিছত নৰ্থ ইষ্টৰ যিটো নাম্বাৰ, সেইটো কি নাম্বাৰ আহিব। যদি জনসংখ্যা বৃদ্ধিৰ বিষয়টো আমি কৈছোঁ, বিহাৰৰ জনসংখ্যা কি হাৰত বৃদ্ধি হৈছে বা উত্তৰ প্ৰদেশত কি হাৰত বৃদ্ধি হৈছে, উত্তৰ ভাৰতত কি হাৰত বৃদ্ধি হৈছে, এই বিষয়বিলাক আমি চাব লাগিব। এতিয়া এই গোটেই প্ৰেক্ষাপটৰ মাজত অনাগত যিটো চেঞ্চাছ হ'ব, এই চেঞ্চাছটো এটা নাম্বাৰ দিব, এই নাম্বাৰটোৰ পিছত আমাৰ যিটো নাম্বাৰ আৰু চিংকিং হ'ব নেকি, আৰু কমি যাব নেকি? যদি কমি যায় তেতিয়াহ'লে এই যিটো সত্ৰ ইতিমধ্যে শেষ হৈ গ'ল, ছেশ্যন শেষ হৈ গ'ল, যে 3 দিনীয়া এই সত্ৰটোত কেইটামান কথা আহিলে, কিন্তু এই বিষয়টো যে অহা যিখন ডিলিমিটেশ্যন হ'বলৈ গৈ আছে, যিটো চেঞ্চাছ হ'বলৈ গৈ আছে, যদি এই চেঞ্চাছৰ ক্ষেত্ৰত নাম্বাৰটো যদি আৰু বেছি বাঢ়িব লাগে, UPৰ এতিয়া নাম্বাৰ আহিব, যদি চৰকাৰে যিটো প্ৰপ'জেল দিছে সেই প্ৰপ'জেল মতে 138 বা 140 প্ৰপৰ্চনেট হ'লে আহিব লাগে 120। যদি আৰু যিটো নেক্সট চেঞ্চাছ হ'বলৈ গৈ আছে, সেই চেঞ্চাছৰ পিছত কেনেবাকৈ উত্তৰ প্ৰদেশৰ সংখ্যাটো 160 হ'বলৈ যায়, 170 হ'বলৈ যায়, তেতিয়াহ'লে তাৰ যিটো ৰিমেডি, তাৰ যিটো এটা এণ্টিবডি আমি ক্ৰিয়েট কৰিব লাগিছিল, সেইটো লৈ পেলাই কথা আলোচনা হৈছেনে নাই। বহুত ধৰণৰ চৰ্বি চাব নহ'ব, মহিলাক কোনে সন্মান কৰে কোনে নকৰে, এই নাম্বাৰবিলাক আমি ক'ত গম পাওঁ জানেনে? যেতিয়া আইন নোহোৱাৰ পিছতো কিমান শতাংশ কোনে আপোনাৰ
টিকট দিছে এইবাৰ আপুনি চাব অসমত কিমান টিকট দিছে 7%। নিশ্চয় অসমত 7%। কিয় ৰাজনৈতিক ভোট যদি ভুল হোৱা নাই 60 গৰাকীমান মুঠ আছিল 59 এতিয়া আৰু এটা কথা চাব ৰাজনৈতিক দলবিলাকে প্ৰতিনিধিত্ব দিয়া নাই সেইটো বেলেগ কথা মহিলাৰ যিটো আজি তাৰিখত ৰাজনৈতিক প্ৰতিনিধিত্বৰ বিষয় সেই বিষয়টো কিমান পিছপৰা ক'ত ওলাই জানেনে নৰ্থ আপোনাৰ যিটো নিৰ্দলীয় যিটো কেণ্ডিডেট নিশ্চয় পুৰুষৰ নিৰ্দলীয় কেণ্ডিডেট চাওক তেওঁলোকে কিমানখিনি আগবাঢ়ি আহিছে আৰু তাৰ বিপৰীতে দলীয় প্ৰাৰ্থিত্ব পোৱা নোপোৱা বাদ দিয়ক মহিলাৰ যিটো নিৰ্দলীয় কেণ্ডিডেট সেইটো কিন্তু একেবাৰে মিনিমাম গতিকে এই গোটেই বিষয়টোৰ মাজত এটা আপোনাক পইণ্ট এড কৰি দিব খুজিছোঁ সেইটো হৈছে যিখিনি চৰ্বিত চৰ্বান ক্ৰেডিট ডিছক্ৰেডিট এইটো কাহিনী ৰাজনৈতিকভাৱে চলি থাকিব কিন্তু নেক্সট যিটো চেঞ্চাছ হ'ব সেই চেঞ্চাছে যিটো আৰু নতুন এটা নাম্বাৰ দিব পাৰে যিটো নাম্বাৰ আজিৰ যিটো নাম্বাৰ এতিয়া আহিছে তাতকৈ ভয়াৱহ হ'ব পাৰে এই লৈ পেলাই বিজেপি এই লৈ পেলাই কংগ্ৰেছ এই লৈ পেলাই অসম গণ পৰিষদ বা যিবিলাক দল আছে এই দলবিলাকৰ কি চিন্তা আমি কিন্তু দেখা নাই সেইটো কিন্তু বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মই এই মুহূৰ্তত বিশ্বাস কৰোঁ নিশ্চয় খুবেই গুৰুত্বপূৰ্ণ প্ৰসংগ কেইবাটাও ছাইদুল ইছলাম ডাঙৰীয়া উল্লেখ কৰিছে মোৰ এটা পুনৰ বিৰতি লোৱাৰ সময়ত স্বাগতম জনাইছোঁ আমাৰ এই আলোচনালৈ কেইবাটাও প্ৰসংগ ইতিমধ্যে ইয়াত উল্লেখ কৰা হৈছে আৰু বিৰতিৰ পূৰ্বে আমি যেতিয়া কথা পাতি আছিলোঁ ছাইদুল ইছলাম ডাঙৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ ইতিমধ্যে উল্লেখ কৰিছে পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ মই সম্বিত শৰ্মা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি যেতিয়া দেখিছিলোঁ যে লোকসভাৰ মজিয়াত বিধেয়কখনক যেতিয়া 2/3 সমৰ্থনৰ প্ৰয়োজন আছিল যেতিয়া সমৰ্থন লাভ নকৰিলে তাৰ পাছত বিৰোধীৰ ফালৰ পৰা এটা বাৰ্তা দিয়া হৈছিল যে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰি বিজেপিৰ ষড়যন্ত্ৰ আমি উফৰাই দিবলৈ সক্ষম হ'লো আমাৰ একতাৰ বাবে আৰু লোকসভাৰ মজিয়াত সেয়া আপোনালোকৰ জয় আৰু শাসক পক্ষৰ পৰাজয় বুলি কোৱা হৈছিল এটা কথাটো হৈছে যে গোটেই প্ৰক্ৰিয়াটোত বহু মানুহে হয়তো নাজানিব বহু মানুহে জানিব বিচাৰিব যে এই বাৰ্তাটো কিয় দিছে বিৰোধীয়ে কংগ্ৰেছে কিয় কৈছে গণতন্ত্ৰ বা সংবিধানৰ প্ৰতি এনে কি ভাবুকি আহিছিল এই গোটেই প্ৰক্ৰিয়াটোত আচ্ছা চাওক এতিয়া বৰ ভাল বিষয় আপুনি প্ৰশ্ন কৰিছে যে গণতন্ত্ৰ আৰু গোটেই ব্যৱস্থাটোৰ প্ৰতি কিনো ভাবুকি আহিছে বিজেপি চৰকাৰৰ দিনত যে বিৰোধীবিলাক সঁচাকৈ মানে অকণমান সাৱধান হ'বলগীয়া হৈছে যে সেইটো আমি 2014 চনৰ পৰা যদি আমি এই চৰকাৰখনৰ গোটেই কাম কৰা প্ৰক্ৰিয়াত আমি চাওঁ তাতে বহুত কথা স্পষ্ট হৈ গৈ আছে যে কি ধৰণে এইখন চৰকাৰে আপোনাৰ PMLA এক্টখন আনিলে PMLA এক্টখন আনি পেলাই তাৰ কেইটামান এমেণ্ডমেণ্ট কৰি পেলাই PMLA এক্টত 2005ত PMLA এক্টত এমেণ্ডমেণ্ট কৰি পেলাই এনে এটা ব্যৱস্থা কৰিলে যাতে আমি সহজেই বেল নাপাওঁ আৰু সেই এক্টৰ আণ্ডাৰত বিভিন্ন পলিটিকেল পাৰ্টিৰ অপজিশ্যনৰ মানুহক ধৰি ধৰি সোমোৱাই তাৰ উদাহৰণ বহুত হেমন্ত সোৰেনৰ পৰা লৈ পেলাই আপুনি কি কয় কেজৰিৱালৰ পৰা লৈ সঞ্জয় সিং এই গোটেইবিলাক বা এই এক্টখনৰ ভাবুকি দেখুৱাই কেনেকৈ বিৰোধী দলবিলাক ভাঙিলে যেনে আপোনাৰ NCPটোক দুটুকুৰা কৰিলে অজিত পাৱাৰক এই এক্টৰে ভয় দেখুৱালে দুদিন আগত প্ৰাইম মিনিষ্টাৰে গৈ পেলাই চিঞৰ বাখৰ কৰি আহিছিল যে 70,000 কোটি টকাৰ কেলেংকাৰী আছে সেই মানুহজনকে দুদিন পিছত নি পেলাই ডেপুটি চিফ মিনিষ্টাৰ বনালে এই এক্টৰ ভয় দেখুৱাই ঠিক তেনেকৈ শিৱসেনাকো দুটুকুৰা কৰিলে সেইখিনি সময়ত আপোনাৰ ইলেকশ্যন কমিশ্যনৰ ভূমিকাটো কি আছিল ইলেকশ্যন কমিশ্যনে কেনেকুৱা ধৰণৰ এটা ভূমিকা লৈছিল সেইখিনি সময়ত আপুনি চাব লাগিব স্পষ্টকৈ সুপ্ৰিম কোৰ্টে কৈছে যে যিটো গভৰ্ণৰৰ ভূমিকাটো সেইখিনি সময়ত চাব লাগিব আপুনি তাৰমানে এইবিলাক ব্যৱহাৰ এই অনুষ্ঠানবিলাকক গভৰ্ণৰৰ নিচিনা এটা অনুষ্ঠানক এইখন চৰকাৰে কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো এটা উদাহৰণ মই দিছোঁ সেই এতিয়া চাওক বিৰোধীয়ে ভয় কিয় নকৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি ধৰণে ৰেগুলেশ্যনটো সুপ্ৰিম কোৰ্টে বান্ধি দিয়া ৰেগুলেশ্যনটো সাল সলনি কৰি লৈ পেলাই নিজৰ সুবিধাত নিজৰ কমিশ্যনাৰ বহুৱাই ল'লে এতিয়াতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নহয় বিজেপি কমিশ্যন অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াহে হৈছে এইখন দেশত SIRৰ প্ৰক্ৰিয়াত কিমান ধৰণৰ বিসংগতি আমি পালোঁ আপুনি বেংগলত কৰা অসমত কৰা SRত আমি দেখিছোঁ প্ৰায় 10 লাখ ভোটাৰক এইবাৰ কি কয় ডিলিট কৰা হ'ল সেই ভোটাৰবিলাক আচলতে নাগৰিক হয়নে নহয় যদি নাগৰিক হয় তেতিয়াহ'লেতো ভোট দিয়াৰ ৰাইট আছে যদি নাগৰিক নহয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত এটা ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে অকল ইলেকশ্যনটো জিকাৰ স্বাৰ্থত বিভিন্ন ধৰণে ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰা SIRৰ প্ৰক্ৰিয়াত বেংগলত কি হৈছে প্ৰায় 90 লাখ মানুহৰ ভোট কৰ্তন কৰা হৈছে তাৰে 27 লাখ মানুহে স্পষ্টকৈ কাগজ পত্ৰ সব জমা দিছে জমা দিয়াৰ পিছতো তেওঁলোকৰ সেই শুনানি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰি বুলি কৈছে এতিয়া সুপ্ৰিম কোৰ্টতো যেতিয়া গৈ পেলাই বিৰোধীয়ে সেইটো উপস্থাপন কৰিছে সুপ্ৰিম কোৰ্টে কৈছে ঠিক আছে 27 কি কয় লাখে যদি আপোনাৰ কি কয় ভোট দিব নোৱাৰে এইটো ইলেকশ্যনত তেতিয়াহ'লে পিছৰ ইলেকশ্যনত ভোট দিব চাওক কেনেকুৱা তুলুঙা মন্তব্য সুপ্ৰিম কোৰ্টৰ পৰা আহিছে এইবিলাক দেখি বিৰোধী অকণমান কি কয় শংকাত ভুগিছে আপুনি ED CBI কি ধৰণে বিৰোধীৰ ইনকাম টেক্সক কি ধৰণে বিৰোধীৰ বিপক্ষে ব্যৱহাৰ কৰা হৈছে প্ৰত্যেকটো অনুষ্ঠানক কেনেকৈ এইখন চৰকাৰে ব্যৱহাৰ কৰিছে এতিয়া চাওক ডিলিমিটেশ্যনটো আমাৰ অসমত হোৱা ডিলিমিটেশ্যনটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিলে ডিলিমিটেশ্যন কমিশ্যনে কৰিলে কাশ্মীৰৰ কি কয় ডিলিমিটেশ্যনটো আজি আমি ডিলিমিটেশ্যন কমিশ্যন যেতিয়া বহুৱাব লাগিব ডিলিমিটেশ্যন কৰোঁতে সেই ডিলিমিটেশ্যন কমিশ্যনখন কোনে বহুৱাব এইখন চৰকাৰে বহুৱাব তাৰ লগত আমি কেতিয়াও ওমেন ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত নাই কোৱা আমি স্পষ্টকৈ কৈছোঁ 23তে কৈছিলোঁ যে 24ৰ লোকসভাৰ পৰাই আকৌ মই ৰিপিট কৰি কৈছোঁ লোকসভাৰ পৰাই সেইটোক কি কয় ব্যৱহাৰ কৰা হওক সেইটো ৰাইট দিয়া হওক মহিলাসকলক কিন্তু সেই কামটো সেই চৰকাৰে আমি বিৰোধীয়ে বিচৰাৰ পিছত নকৰিলে সেই 2023ৰ যিখন বিল সেইখনটো মাত্ৰ দুজন DMKৰ দুজন কি কয় মেম্বাৰে অপ'জ কৰিছিল বাকীটো একেবাৰে গোটেই সদস্যই সেইটোক ছাপোৰ্ট কৰিছিল তেনেকুৱাকৈ পাছ কৰা বিল এখন আজি কৈ আছে যে কি কয় বিৰোধীবিলাক মহিলাৰ বিপক্ষে এইটো এটা নেৰেটিভ এটা কৰিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া মই আপোনাক এটা কথা কওঁ চাব আমাক কৈ আছে যে 2010ত আমি বিলটো পাছ কৰিব নোখোজিলোঁ 2010ত আমাৰ সংখ্যা কিমান আছিল আমি অকলে
2/3 মেজৰিটি নহওঁ বাকীবিলাক দলৰ প্ৰয়োজন আছে না বিজেপি দিলেও নহয় আপুনি সংখ্যাকেইটা চাই লওক মই চেক কৰি লৈছোঁ এতিয়া কথাটো হ'ল 1971 চেঞ্চাছৰ ওপৰত 1972 ডিলিমিটেশ্যনটো হৈছিল 1972 যেতিয়া 522ৰ পৰা নি পেলাই 543খন কৰা হৈছিল সেইখিনি সময়ত 1971 চেঞ্চাছটোক লোৱা হৈছিল কাৰণ চেঞ্চাছটো হ'বই লাগিব আজি আমি পিছুৱাই গৈ পেলাই 2011 চনৰ চেঞ্চাছ কিয় কৰিম এইখন চৰকাৰে চেঞ্চাছখন কৰক একো ডাঙৰ কথা নাই চেঞ্চাছখন এটা বছৰৰ ভিতৰতো কমপ্লিট হ'ব পাৰে 6 মাহ 8 মাহ 10 মাহৰ ভিতৰত চেঞ্চাছ কমপ্লিট হোৱাৰ নজিৰ আছে এইখন দেশত গতিকে চেঞ্চাছটো কৰি পেলাই লগতে কাষ্ট চেঞ্চাছটো কৰি পেলাই এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক মহিলাক ৰিজাৰ্ভেশ্যন দিয়া কি সুন্দৰ এটা প্ৰক্ৰিয়া হ'ব গতিকে এই প্ৰসংগত উত্তৰটো লৈ লওঁ দেৱজিৎ মহন্ত ডাঙৰীয়া মই আপোনাৰ পৰা তেওঁ যিখিনি কথা উল্লেখ কৰিলে প্ৰথম এটা বস্তুত মই বুজি পোৱা নাই তেখেতসকলে বাৰে ইনফেণ্ট ৰাইজৰ দলৰ আনিছুৰ ৰহমান এখেতেও একেটা কথাই কৈছে যে 2023 যিখন আইন সেইখন কিয় প্ৰৱৰ্তন নকৰে সেইখন আইন হৈ গৈছে এখেতসকলে সেই কথাটো কিয় নকয় মই তাকেই আচৰিত হওঁ যে এই তাত যে ইনক্লুড কৰি থৈছিলে যিটো আৰ্টিকেল মইতো কোৱা নাই এইটো দেৱজিৎ মহন্ত বা বিজেপিৰ বক্তব্য নহয় তাত 334A বুলি এটা অনুচ্ছেদ সংলগ্ন কৰি থৈছিল আইনখনত আৰু সেইমতে কৰিব লাগিব কি আপুনি প্ৰথম লোকপিয়ল ইমিডিয়েট লোকপিয়ল কমপ্লিট কৰি আপুনি ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি তাতে 33% দিব লাগিব ছেকেণ্ড একেলগে মই উত্তৰটো দি লৈছোঁ এতিয়া কংগ্ৰেছ বা বিৰোধী দলে এটা কথা কওক আজি এই মজিয়াত কংগ্ৰেছ বা ৰাইজৰ দলৰ প্ৰতিনিধি আছে তেখেতসকলে এটা প্ৰতিশ্ৰুতি দি যাব পাৰিবনে যে যিটো কথা কৈছে ইনফেক্ট দক্ষিণ ভাৰত ৰাজ্যবিলাক কৰ্ণাটক তেলেংগানা কেৰেলা তামিলনাডু এই সকলোবিলাক পুৰস্কাৰৰ যোগ্য কাৰণ তেখেতসকলে জনসংখ্যা কমাইছে ধন্যবাদ তেখেতসকলে পুৰস্কাৰৰ যোগ্য এতিয়া তেখেতসকলক সমৰ্থন কৰি এইটো হ'ব নিদিলে আজি নহ'লে কালি 2026ত আমাৰ জনসংখ্যা যিটো লোকপিয়ল সেইটো কমপ্লিট হ'ব তাৰে ওপৰত বেছ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব তেখেতসকলে কৈ আছে দক্ষিণ ভাৰতৰ ক্ষমতা কমি যাব এতিয়া দুটা এক মিনিট কাৰ সেইটো বাদ দিয়ক দুটা সংখ্যাই দি কৈ আছোঁ মই কাৰো কথাক বক্তব্য ৰখা নাই প্ৰথম এতিয়া ইউপিত সাংসদ আছে 80জন 80জনৰ 50% যিটো প্ৰেজেণ্ট আমি প্ৰপ'জেল দিছিলোঁ সেইমতে কৰিলে 120 জন হয় যদি 120 জন বা তাতকৈ কম হয় তেতিয়াহ'লেতো বিৰোধী ভাল পাব কালি যদি কিবা কাৰণত ইউপিৰ যি 80জনৰ পৰা 138 বা 150ৰ ভিতৰত আহে তেতিয়া তেওঁলোকে কি পদক্ষেপ ল'ব কাৰণ পদক্ষেপ এইকাৰণে ল'ব নোৱাৰে সংবিধানে এইটো ন্যায়ালয়ক অধিকাৰ দি থোৱা নাই যে কনষ্টিটিউচনেল ৰাইট মানে যেতিয়া সংবিধান সংশোধন হ'ব তাত ন্যায়ালয়ক যে আপুনি তাৰে এগেইনষ্টে কেছ দিব নোৱাৰে বা প্ৰত্যাহ্বান জনাব নোৱাৰে দ্বিতীয় আজি আপুনি ক'ব পাৰিব যে আমাৰ যি 14জন অসমৰ প্ৰেক্ষাপটত 14জন সাংসদ 21 জন হ'লেহেঁতেন 126 জন 189 হ'লেহেঁতেন হয়নে নহয় এই সংখ্যাটো যদি আফটাৰ ডিলিমিটেশ্যন যদি 14ৰ পৰা 21 হয় ফাইন তেখেতসকল দে আৰ দ্য হেপিয়েষ্ট পাৰ্চন কাৰণ বেছি হৈছে যদি কিবা কাৰণত কম হয় 14জন যদি 18জন বা 20জন হয় যদি 126 to 189 নহয় 170 হয় তাৰ কাৰণে আনচাৰেবল কোন হ'ব তেতিয়া তেওঁলোকে আনচাৰ দিব পাৰিবনে এনেও আপোনালোকে কৈ আছে যে তাৰ ভিতৰত তেখেতসকলে এটা নেৰেটিভ ওলাইছে দক্ষিণ ভাৰত বা অসম তাত আমাৰ লছ হ'ব আমাৰ সংখ্যা হেৰি হ'ব যদি কালি ডিমিলিটেশ্যনৰ পিছত ধৰি লওক 29ত নহ'ল মহিলাৰ যিহেতু আইনখন হৈছে আজি নহ'লেও 29ত নহ'লেও 34ত হ'বই হোৱাটোতো হ'বই আমি আজি কিয় কৰিব খুজিছিলোঁ যে আজিৰ পৰা যাতে 29ৰ পৰা তেখেতসকলক অধিকাৰখিনি দিব পাৰি তাৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ প্ৰসংগক্ৰমে কৈছিলে যে মহিলাৰ যি সংখ্যা এটা অনুপাত এটা কৈছিল আমি কিয় পাহৰোঁ যেতিয়া সংখ্যা ভাগি কৰাতকৈ আজিৰ তাৰিখত সংসদত বিজেপিৰ 31গৰাকী মহিলা বিধায়িকাৰ বিপৰীতে কংগ্ৰেছৰ 14গৰাকী আছে তেতিয়াহ'লে সংখ্যা টকাৰ বেছি আছে ঠিক আছে অকমান যদি এইখনেতো বিজেপি নেতৃত্বাধীন চৰকাৰ জাষ্ট মহিলা দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক মহামহিম ৰাষ্ট্ৰপতি পাৰিছে ফাৰ্ষ্ট ফিমেল ওমেন ফিনান্স মিনিষ্টাৰ হৈছে ফাৰ্ষ্ট ওমেন ডিফেন্স মিনিষ্টাৰ হৈছে ফাৰ্ষ্ট ওমেন এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ হৈছে হয় কংগ্ৰেছ দলত এটা বস্তু হৈছে কি হৈছে জানে 22 বছৰ ধৰি কংগ্ৰেছৰ এই সভানেত্ৰীৰ আসনখন সোনিয়া গান্ধী ডাঙৰীয়ানী দখল কৰি আছে তেখেতসকলৰ দলৰ মাজত কি ক'ব এতিয়া সোনিয়া গান্ধী ডাঙৰীয়ানী সভানেত্ৰী হৈ আছিল সেইটো দলৰ কি কয় গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ পৰাই হৈছিল আমাৰ গোটেই দলীয় প্ৰক্ৰিয়াৰেই তেওঁক কৰা হৈছিল এতিয়া কথাটো হ'ল এটা দলৰ নিজৰ এটা প্ৰক্ৰিয়া থাকিব পাৰে এতিয়া চাওক না এতিয়া কথাটো হ'ল যিটো মূল বিষয় মই সেই বিষয়টো লৈ আহিছোঁ বিজেপিৰ গোটেই স্থিতিটোৱেই মহন্ত ডাঙৰীয়ে যেনেকৈ ক'লে স্ববিৰোধী হয়নে নহয় তেওঁলোকে কৈ আছে যে আমি চেঞ্চাছটো কৰিবই লাগিব আমিতো বিৰোধী তাকে কৈ আছোঁ চেঞ্চাছটো কৰক তাৰপিছত আপুনি ডিলিমিটেশ্যনলৈ যাওক আমি কৈছোঁ লগত কাষ্ট চেঞ্চাছটো কৰক গোটেই কথাখিনি স্পষ্ট হৈ যায় এতিয়া কৈ আছে চেঞ্চাছটো কৰিবই লাগিব কৰিবৰ কাৰণে যদি চেঞ্চাছ নকৰাকৈ কিয় কৰি আছে যদি চেঞ্চাছ নকৰাকৈ কৰা তেতিয়াহ'লে বিৰোধীয়ে কৈ আছে যে 2023ত যিটো পাছ কৰিছা সেই বিলখনকে আজিৰ স্থিতিতেই কি কয় সেইটোক লোৱা 24তে ল'বৰ কাৰণে কৈছিল কথাখিনি বিৰোধীটো একেবাৰে স্পষ্ট ঠিক আছে আনিছুৰ ৰহমানে কিবা এটা ক'ব বিচাৰিছিল আনিছুৰ ৰহমান চাওক দেৱজিৎ ডাঙৰীয়া ভদ্ৰ মানুহ আক্ৰমণ কৰিব ইচ্ছা নাই কিন্তু যি ধৰণে কথাবিলাক কৈছে তেনেধৰণে নেৰেটিভ সৃষ্টি নকৰাই ভাল
কাৰণ আপোনালোকৰ হাতত ইতিমধ্যে আইন দিয়া গৈছে শাসক আৰু বিৰোধী মিলিয়ে তাত তেওঁ আপোনালোকৰ যিটো ৰ'ব কৈছে, তেওঁ আমি যিটো কথা কৈছে, 33% আচলতে 334 নাৰীসকলক কথা যিটো কথা নাৰীসকলক কয়, ইম্পাৱাৰ কৰা সেইটো কথা সোধক কৈছে আপুনি। নাৰীসকলক সঁচা অৰ্থত কোনে ইম্পাৱাৰ কৰি আছে আপোনালোকে কংগ্ৰেছে ইমান দিন শাসনত পঞ্চায়তী যি ৰাজ ব্যৱস্থাত 50% ৰিজাৰ্ভেশ্যন কোনে আনি দিছে বিজেপি আনিছে নে কংগ্ৰেছ আনিছে সেই কথা দেৱজিৎ কোনে আনিছিলে? হা কোনে আনিছে মই এইটো আনিছে? কংগ্ৰেছৰ ফচল এইটো কংগ্ৰেছৰ ফচল পঞ্চায়তী ৰাজ কেতিয়া? ব্যৱস্থাৰ 50% এটা নহয়, কংগ্ৰেছৰ 50% ৰিজাৰ্ভেশ্যনটো কেতিয়া কোনে আনিছিলে? কংগ্ৰেছৰ আপুনি জানে? কিয়? Sure, Sure. আপুনি চাই লওক। কিয় কোনে আনিছে পঞ্চায়তী ৰাজ ব্যৱস্থা আনিছে। কিন্তু পঞ্চায়তৰ আপুনি 50% ৰিজাৰ্ভেশ্যন কংগ্ৰেছে আনা নাই। Women reservation 50% কংগ্ৰেছৰ ফচল ৰাজীৱ গান্ধী ৰাজীৱ গান্ধী কংগ্ৰেছৰ ফচল দাদা সেইটো আপুনি চাই লওক। আপুনি আৰ্গুমেণ্ট কৰিব পাৰে সেইটো মই নকওঁ কিন্তু সেইকাৰণে আপোনাৰ তাৰ পৰা প্ৰতিফলন কি হয় যে বিৰোধীসকলে তেওঁলোকক ওমেন ইম্পাৱাৰ দিব খুজিছে আমি কি বিচাৰিছোঁ আপোনালোকে যদি জানে যে জনগণনা জাতি গণনা নোহোৱাকৈ আপোনালোকে সংবিধানৰ অনুচ্ছেদ মতে আপোনালোকে যি আইন হৈছে সেই আইন ইমপ্লিমেণ্ট কৰিব নোৱাৰে তেনেহ'লে 2023 যি আইন হৈছিল সেই আইন ইমপ্লিমেণ্ট কৰাৰ খাতিৰত আপোনালোকে জনগণনা আজিলৈকে কিয় নকৰিলে আজি নতুন কৰি আজি মই প্ৰথমবাৰ পাইছোঁ যে এজন প্ৰধানমন্ত্ৰী তেওঁৰ দলৰ তেওঁৰ শাসক গোষ্ঠী থাকোঁতে তেওঁৰ চৰকাৰ থাকোঁতে তেওঁৰ দলক সমৰ্থন কৰা নাই কাৰণ এখন আইন ইতিমধ্যে আছে নতুন কৰি কোৱা হৈছে ওমেন বিলছ কিয় এই বিল অলৰেডি বিন ইনাক্টেড এমেণ্ডেড এইটো সংবিধান সংশোধনী আৰু দেৱজিৎ ডাঙৰীয়া যি ধৰণে কৈছে যে কালি কি ক'ব আপোনালোকে যে দক্ষিণ ভাৰতত যেতিয়া জনগণনাৰ পিছত মানুহ কম হ'ব সিট কম পাব তেতিয়া কি পাব আপোনালোকে ৰ'ব অমিত শ্বাহ ডাঙৰীয়াৰ ইয়াত এটা সলিউশন দিছে পাৰ্লিয়ামেণ্টত এটা সলিউশন দিছে যে যদি মধ্যপ্ৰদেশত উত্তৰ প্ৰদেশত 50% সিট বাঢ়ে তেনেহ'লে দক্ষিণ ভাৰততো 50% সিট বাঢ়িব ইয়াৰ এটা সলিউশন দিছে কাৰণ এইটো সংবিধান সংশোধনীয় বিল এই বিলটো সংশোধনীয় কৰি তাৰপিছত আপোনালোকে বিলটো পাছ কৰিব পাৰিব গতিকে আপোনালোকৰ দলৰ চাণক্য বুলি যে কয় তেওঁ এইটো সলিউশন দিছে মোৰ বিৰতি ল'ব হৈছে মই এটা বিৰতি ল'ব লাগিব এতিয়া শেষত আমি অনুষ্ঠানৰ শেষত কথা পাতিম যে বহুখিনি কথা কোৱা হ'ল কিন্তু প্ৰকৃতাৰ্থত এই গোটেই প্ৰক্ৰিয়াটো এই যিটো পদক্ষেপ আছিল এয়া সঁচা অৰ্থত নাৰীৰ অধিকাৰ সুৰক্ষাৰ বাবে আছিল নে আমি কথা পাতিম বিৰোধৰ প্ৰসংগ ইতিমধ্যে ইয়াত উল্লেখ হৈছে দুই পক্ষৰ ফালৰ পৰা শাসক বিৰোধী পক্ষৰ ফালৰ পৰা কেইবাটাও কথা ইয়াত কোৱা হৈছে লগতে নিৰপেক্ষ ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম ডাঙৰীয়াও কেইবাটাও কথা কৈছে এতিয়া মই আহিব বিচাৰিছোঁ পুনৰ ছিদ্দিক ডাঙৰীয়াৰ ওচৰলৈ যে বিৰোধীয়ে যিখিনি কথা কৈ আছে তেওঁলোকৰ কথা বতৰাবিলাকত মানুহৰ মাজত এটা সন্দেহৰ সৃষ্টি হৈ গৈছে গোটেই প্ৰক্ৰিয়াটোত ক'ৰবাত যেন শাসক পক্ষই নিজৰ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যেৰে এটা প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছিল সেইধৰণে মানুহে ভাবিবলৈ আৰম্ভ কৰিছে এতিয়া কথাটো হ'ল এই গোটেই প্ৰক্ৰিয়াটো নাৰীৰ অধিকাৰৰ বাবে যে আছিল সেই কথা কেনেকৈ সৰ্বসাধাৰণ প্ৰতিয়ন যাব চাওক কথাটো হৈছে যে নাৰীৰ যিটো প্ৰতিনিধিত্বৰ বিষয় এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ মই এই কথাটো আগতে উল্লেখ কৰিছোঁ আৰু এইটো এটা বিক্ষিপ্ত ঘটনা নহয় আৰু সৰ্বপ্ৰথম ঘটনা নহয় ইয়াৰ আগতে বহু ঘটনা ঘটি গৈছে আৰু বহু ভূমিকা আমি ইয়াৰ আগতে দেখিবলৈ পাইছোঁ এই দলবিলাকৰো কংগ্ৰেছৰো দেখিছোঁ আৰু অন্যান্য দলবিলাকৰো ভূমিকা ইতিমধ্যে জনসাধাৰণৰ চকুৰ সন্মুখত এতিয়া এইবাৰৰ যিটো বিলখনৰ মানে সংখ্যাৰ বলত পাৰিত নহ'ল পাছ নহ'ল এই বিষয়টো কংগ্ৰেছ বা বিৰোধীয়ে তেওঁলোকে গণতন্ত্ৰৰ জয় বুলি ব্যাখ্যা কৰে বাৰু সেইটো তেওঁলোকে কৰক কিন্তু 2008 চনৰ যিটো পাৰিত নোহোৱা বিষয়টো সেই বিষয়টো তেওঁলোকে কেনেদৰে ব্যাখ্যা কৰে সেইটো এটা প্ৰশ্ন জনমানসৰ সন্মুখত আছে মই অন্য এটা কথা আজিৰ আলোচনাত ৰাখিব খুজিছোঁ যে কংগ্ৰেছে যি বিষয়ৰ ওপৰত ভিত্তি কৰি এই নাৰীৰ প্ৰতিনিধিত্বৰ বিষয়টো পিছুৱাৰ পক্ষত তেওঁলোকে বক্তব্য ৰাখিব বিচাৰিছে আচলতে এইটো এটা আশংকা যে ডিলিমিটেশ্যন হ'লে সংখ্যা ইফালৰ পৰা সিফাল হৈ যাব ক্ষমতা কেন্দ্ৰীভূত হ'ব উত্তৰ বলয়ত ডিলিমিটেশ্যন জনসংখ্যাৰ এই কথা ই এটা আশংকা আৰু এই আশংকা একেবাৰে আজিৰ তাৰিখত নাইকিয়া হৈ যাব নেকি বা অনাগত দিনত ছাইদুল ইছলাম ডাঙৰীয়া কওঁতে এই কথাখিনি ওলাই পৰিছে যে অনাগত দিনত এই আশংকাটো একেবাৰে নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে নেকি যে দক্ষিণ ভাৰতে খুব বেছি আমি অকণমান বিলম্ব কৰি দিলে দক্ষিণ ভাৰতে আৰু বেছি প্ৰতিনিধিত্ব পোৱাৰ সম্ভাৱনা আছে নেকি বা অসমে আৰু বেছি প্ৰতিনিধিত্ব পোৱাৰ সম্ভাৱনা আছে নেকি যদি সেইটো নাই তেতিয়াহ'লে এটা অৱধাৰিত কথা তাক আশংকা কৰি আমি দৰাচলতে পিছুৱাই দিছোঁ নাৰীৰ প্ৰতিনিধিত্বৰ বিষয়টো আমাৰ বক্তব্যটো হৈছে যে নাৰীৰ প্ৰতিনিধিত্বৰ বিষয়টো কোনো কাৰণতে আৰু কোনো মূল্যৰ বিনিময়তে বিলম্ব হ'ব নালাগে ইয়াৰ আগতে কংগ্ৰেছে বহুবাৰ পিছুৱাইছে ঠিক আছে মই ছাইদুল ইছলাম ডাঙৰীয়া তেওঁ যিটো কথা ক'লে যে নাৰীৰ প্ৰতিনিধিত্বৰ বিষয়টো সঁচা অৰ্থত পিছুৱাই দিয়া হৈছে নেকি গোটেই প্ৰক্ৰিয়াটো বিৰোধীয়ে যিটো ভূমিকা ল'লে সেইদৰে আমি ভাবিম নেকি মই সেইটো প্ৰসংগত আহিম মই এটা কথা ক'ব খুজিছোঁ যে অসম গণ পৰিষদৰ এই যিটো জন্মৰ বৃত্তান্ত সেই কথাটো যে আমি যাওঁ বহুত দীঘলীয়া হ'ব চৰ্টকে কৈছোঁ যে অসম গণ পৰিষদৰ মূল বিষয়বিলাক আছিল এনেকুৱা বিষয়বিলাক যে
আঞ্চলিক যিটো বৈষম্যৰ বিষয় সেই বৈষম্যৰ বিষয় বা উত্তৰ প্ৰদেশৰ 80টা ছিট আমি 14টা আমাৰ নাম্বাৰটো কম আমি কেনেকৈ এই পলিটিকেল যিটো এনভাইৰনমেণ্ট আমি কেনেকৈ প্ৰাসংগিক হ'ম সৰু সৰু ষ্টেটবিলাকৰ এনেকুৱা কথা বতৰাবিলাকৰ মূল বিষয়বিলাক এজেণ্ডাবিলাক লৈ পেলাই অসম গণ পৰিষদৰ নিচিনা আঞ্চলিক দলবিলাকে কথা কয় বা তেওঁলোকে ৰাজনীতি কৰিছিল আজি তেখেতৰ যিটো কথা বতৰা ক'ৰবাত যেন সেই যিটো চেতনা ক'ৰবাত অসম গণ পৰিষদ হেৰাইছে নেকি মই তেনেকুৱা ফিল হৈছে এইটো এটা বেলেগ প্ৰসংগ আমি ক'ব আপুনি নিশ্চয় নহয় আৰু তাক প্ৰতিষ্ঠা কৰাৰ দিশেৰেই আমি আগবাঢ়িম এই বিষয়বিলাক থাকিব মই ক'ব খোজা কথাটো কেতিয়া হ'ল এই যে এই যিখিনি হিচাপ নিকাচখিনি হোৱাৰ পিছত এতিয়া দেৱজিৎ মহন্তদাই কৈছে যে যিটো নেক্সট চেঞ্চাছ আহিব যদি কেনেবাকৈ উত্তৰ প্ৰদেশে 170খন পায় যদি বিহাৰে 80খন পায় মই যিহেতু অন প্ৰিন্সিপল নেক্সট ডিলিমিনেশ্যন উইল বি অন দ্য বেচিছ অফ পপুলেশ্যন গোটেই দেশৰ এটা চাইজ হ'ব প্ৰতিটো সমষ্টিৰ সেই চাইজটোৰ ভিত্তিত যিটো নাম্বাৰ সেই নাম্বাৰটোৰ হিচাপত এটা প্ৰতিটো সমষ্টিয়ে শ্বেয়াৰ পাব আৰু ৰাজ্যৰ নাম্বাৰটো তেনেকৈ আহিব এই গোটেই বিষয়টো আমি এইটো কথা পাৰিব নালাগে যে যিটো প্ৰপ'জেল এতিয়া ৰিজেক্ট হ'ল তাতো কিন্তু পপুলেশ্যনৰ কথাটোৱে উল্লেখ আছে যদিও 50% কথাটো চৰ্চা হৈছে সংসদৰ ভিতৰত চৰ্চা হৈছে এইবিলাক কথাত চৰ্চা কিন্তু যিখন আপোনাৰ অলৰেডি ৰিজেক্টেড যিখন আপোনাৰ এমেণ্ডমেণ্ট আছিল তাত কিন্তু পপুলেশ্যনৰ কথাটোৱে উল্লেখ আছিল স্পষ্টভাৱে গতিকে এই গোটেই বিষয়টোৰ মাজত আমাৰ যিবিলাক সৰু সৰু ৰাজ্যৰ নিজৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ ক্ষেত্ৰত প্ৰান্তীয় সৰু সৰু ৰাজ্যবিলাকৰ কথা বতৰাখিনি আছে এই কথাখিনি ওলাই কৰিব নোৱাৰি এতিয়া মূল কথাটো হৈছে যিহেতু কংগ্ৰেছে বা অপজিশ্যনে এই মুহূৰ্তত এই গোটেই প্ৰসংগবিলাক একমত হৈছে যে যিকোনো মূল্যৰ বিনিময়ত চেঞ্চাছ হ'ব লাগে আৰু চেঞ্চাছত গোটেই হিচাপ নিকাচ ওলাব তাৰপিছত ডিলিমিনেশ্যন হ'ব লাগে এই যিটো বিষয় যিহেতু অলৰেডি তেওঁলোকে এইটো এটা কনচেনচাছত গুচি গৈছে তেতিয়াহ'লে অনাগত যিটো আপোনাৰ ডিলিমিনেশ্যন হ'বলৈ গৈ আছে বিজেপিয়ে এই যিবিলাক সৰু সৰু ৰাজ্য সাউথ ইণ্ডিয়া নৰ্থ ইষ্ট এই যিবিলাক সৰু সৰু ৰাজ্য এই ৰাজ্যবিলাকৰ দায়িত্ব ল'বনে নাই যিহেতু এই প্ৰশ্নটো দেৱজিতে যিটো প্ৰসংগটো প্ৰশ্নটো কৰিছে যে যদি 170 হয় তেতিয়াহ'লে কংগ্ৰেছে কি কৰিব মই কৈছোঁ যে যদি 170 হয় বিজেপিয়ে কি কৰিব কাৰণ কংগ্ৰেছটো অপজিশ্যন বাদ দিয়ক মোৰ কাৰণে প্ৰশ্নটো হৈছে যিহেতু পাৱাৰত আছে বিজেপি যিহেতু নৰেন্দ্ৰ মোদী এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী তেওঁলোকে নৰ্থ ইষ্টত যদি কেনেবাকৈ এই নাম্বাৰটো সৰু হয় কেনেবাকৈ যদি সাউথ ইণ্ডিয়াৰ যিটো নাম্বাৰ চিংকিং হোৱাৰ কথা 18%লৈকে যোৱাৰ কথা সম্ভাৱনা আছে বুলি আমি আশংকা কৰিছোঁ এই আশংকাটো যদি কেনেবাকৈ সত্য হ'বলৈ গৈ আছে তেতিয়াহ'লে ইয়াৰ ইমিউনিটিটো বিজেপিয়ে দিব নে ইয়াৰ ইমিউনিটিটো কংগ্ৰেছে দাবী নকৰাৰ কাৰণে নাপাম এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো বাদ দিব নোৱাৰি মই মাত্ৰ অংকুৰ এটা কথা ক'ব লাগিব যে ইমিউনিটিটোৰ বিষয়টো আমি যিহেতু অলৰেডি এই বিষয়টো কোনো আলোচনা নকৰিলে যে পপুলেশ্যনৰ বেছত 29ৰ যিটো ডিলিমিনেশ্যন প্ৰপ'জেল আছে সেইটো হ'ব গতিকে 29ৰ আগত এই বিষয়টো লৈ পেলাই সাহস বিৰোধীয়ে ইমিউনিটিটো আমাক কি দিব মই কৈছিলোঁ যদি কংগ্ৰেছ পিৰিয়ডত যদি কংগ্ৰেছে কি কৰিব যদি ইউ পিৰ 120ৰ জেগাত ডিলিমিটেশ্যনৰ পিছত 150 বা 160 হয় তেখেতে সুধিছে বিজেপি আহিলে কি কৰিব বিজেপি আহিলে কনষ্টিটিউচনেল একমতে যিটো নিৰ্ধাৰণ হ'ব সেইটোৱে বিজেপি একচেপ্ট কৰিব দ্বিতীয় এটা কথা সন্দীপ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে এটা ভুলকৈ কৈছিলে যে 2010 চনত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া মনমোহন সিং আছিল তেতিয়া বিজেপিয়ে এই 33 ৰিজাৰ্ভেশ্যনত সমৰ্থন জনাইছিল এখেতে কৈছিলে যে বিজেপিয়ে সমৰ্থন জনালে 2/3 নহয় মই সংখ্যাটো কৈ দিছোঁ কংগ্ৰেছৰ প্ৰতিনিধিৰ সপক্ষে 2009 চনত কংগ্ৰেছৰ 206জন সাংসদ আছিল এতিয়া 206 জনৰ লগত যদি ইউ পি এ হিচাপে ধৰোঁ তেওঁলোকৰ সহযোগী দল ধৰোঁ তেতিয়াহ'লে 262 হয় আৰু ছিংগল পাৰ্টি হিচাপে বিজেপিয়ে আমি পাইছিলোঁ 116 জন 116 আৰু 262 কৰিলে 378 এইবাৰ যদি 360 আমি আহিলোঁ গতিকে তেতিয়াতো এবছলুট মেজৰিটি আপোনালোকে কিয় গতিকে মানুহক ভুল পথে পৰিচালিত কৰিব নালাগে কেতিয়াও আপোনালোকে জনসাধাৰণক ভুল পথে পৰিচালিত নকৰিব কেতিয়াও কৰিব এতিয়া কথা হ'ল যে ভুল পথে নহয় আমি 206 লগত বাকীখিনিহে হিচাপ কৰিম বাকী সেই আমাৰ সহযোগত থকা বহুত দলেও সেইখিনি সময়ত আমাক সহযোগ কৰা নাছিল আছে না এতিয়া না সেইটো থওঁ এটা বৰ জৰুৰী বিষয় কৌশলী নহয় আপোনালোকৰ মিত্ৰ দলৰ ইছলাম ডাঙৰীয়া মহন্ত ডাঙৰীয়া শৰ্মা ডাঙৰীয়া আৰু আনিছুৰ ৰহমান ডাঙৰীয়া আটাইকে ধন্যবাদ জনাইছো এটা কথাটো হৈছে যে এই গোটেই প্ৰক্ৰিয়াটোৰ পাছত যি এটা নতুন বাগধাৰা এতিয়া শাসক বা বিৰোধীয়ে কি ধৰণৰ এটা বাগধাৰা লৈ যায় কি নেৰেটিভ লৈ যায় মোৰ সময় শেষ মই দুখিত যে কি ধৰণৰ এটা নেৰেটিভ এতিয়া সৃষ্টি হ'ব সেই দিশটোৰ প্ৰতি নিশ্চয়কৈ আমাৰ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আজিৰ আলোচনা ইয়াতে